নমস্কাৰ স্বাগতম এয়া হৈছে দ্য প্ৰাইম শ্ব ষ্টুডিঅ'ত মই প্ৰাঞ্চল ভাইৰেল হৈ পৰিল এছএছএলচি পৰীক্ষাৰ গণিতৰ প্ৰশ্ন কাকত কাছাৰত এছএছএলচি পৰীক্ষাত সৃষ্টি হ'ল ব্যাপক খেলিমেলি পৰীক্ষা আৰম্ভ হোৱাৰ পাছতে মোবাইলে ভাইৰেল হৈ পৰিল প্ৰশ্ন কাকত প্ৰথমে আমি এই প্ৰতিবেদনটো আপোনালোকৰ বাবে আগবঢ়াই লৈছো এফালে নকলৰ কৈভৰ আনফালে প্ৰশ্ন কাকত ভাইৰেল কাছাৰত এইচএছএলচি পৰীক্ষাত সৃষ্টি হৈছে ব্যাপক খেলিমেলি দ্বিতীয় দিনৰ পৰীক্ষা আৰম্ভ হৈছিলহে মাথো 9:15 ভাইৰেল হৈ পৰিল গণিতৰ প্ৰশ্ন কাকত মোবাইলে বিয়পি পৰিল গণিতৰ প্ৰশ্ন কাকত কাছাৰৰ লক্ষীপুৰ শিক্ষাখণ্ডৰ এটা পৰীক্ষা কেন্দ্ৰৰ পৰা ভাইৰেল হৈ পৰে প্ৰশ্ন কাকত ভাইৰেল হৈ পৰাৰ পিছতে সেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনে কাছাৰৰ উপায়ুক্তক ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়ে ফ্ৰিস্কিং কৰোঁতে পাইছে কিবা কিবি আপোনাৰ চিটিং মেটেৰিয়েলছ পাইছে বহি পাইছে সেইকেইটা গোটেই কনফিস্কেট কৰা হৈছে আৰু এইটো আমি তাৰপিছত পুলিচে এইটো বেলেগ ফালে মানে পোৱা হৈছে এইকেইটা ডিছকাৰ্ড কৰা হ'ব অলপ চলপ পোৱা গৈছে বস্তু ইনস্পেক্টৰৰ স্কুলে এটা শ্ব'কজ নটিছ দিয়া বুলি গম পাইছোঁ প্ৰিন্সিপালক এতিয়া তেওঁ নিশ্চয় সেইটো এনকুৱাৰীটো চলি আছে এইটো কেনেকৈ হ'ল কি নাই এইটো ভাইৰেল যদি মোবাইলত ফটো মাৰিছে কেনেকৈ মাৰিছে গোটেইখিনি আমি ৰিপৰ্ট আপোনালোকক জনাম কিন্তু কথাটো এইটো ভাইৰেল হ'লেও কিন্তু সেই প্ৰশ্ন কাকতৰ লাভখিনি কিন্তু ষ্টুডেণ্টে নাপাব ভাইৰেল হৈ গ'ল ভাইৰেল কৰিব পাৰে কিন্তু তাৰ পৰা ষ্টুডেণ্টৰ কোনো তেওঁলোকৰ লাভালাভ কিন্তু একো নহ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্ন কাকত ভাইৰেলক লৈ পৰীক্ষা নিয়ন্ত্ৰক নয়নজ্যোতি শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ক'লে প্ৰশ্ন কাকত ভাইৰেল কৰা কেন্দ্ৰৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব ইপিনে এইচএছএলচিৰ প্ৰশ্ন কাকত ভাইৰেলক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা প্ৰশ্ন কাকত ভাইৰেল হোৱা সন্দৰ্ভত সেবাৰ সচিবক তলব কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই গতিকে এঘণ্টাৰ পাছত প্ৰশ্ন কাকতখন কোনো পৰীক্ষাৰ্থীয়ে আহি বাহিৰত কাৰোবাক দেখুৱালে কোনোবা ছ'চিয়েল মিডিয়াত দিলে সেইটো আমি প্ৰশ্ন কাকত ফাদিল হোৱা বুলি নকওঁ প্ৰশ্ন কাকত ফাদিল হোৱা বুলি তেতিয়াহে অভিযোগটো হ'ব যেতিয়া পৰীক্ষা অনুষ্ঠিত হোৱাৰ আগতে প্ৰশ্ন কাকতখন যদি কোনো মিডিয়াত বা বাহিৰত কাৰোবাৰ হাতত পৰে এতেকে আমাৰ দুয়োটা পৰীক্ষা এতিয়ালৈকে সুন্দৰভাৱে অনুষ্ঠিত হৈ আছে কোনো পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হোৱা নাই ইপিনে প্ৰশ্ন কাকত ভাইৰেল হৈ পৰা পৰীক্ষা কেন্দ্ৰটোত তালাচী চলাই পৰীক্ষাৰ্থীৰ পৰা কেইবাটাও মোবাইল জব্দ কৰা হৈছে ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট সেবাৰ লগত এইবোৰ ঘটনা বৰ বৃদ্ধি পাব ধৰিছে বছৰে হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত কৰে আৰু বছৰে বিসংগতি ধৰা পৰে আপোনালোকে সকলোৱে জানে পৰীক্ষাৰ উত্তৰ বহী গৰুৱে খোৱাৰ পৰা আৰম্ভ কৰি প্ৰশ্ন কাকত ফাদিল এই বিষয়সমূহে কিন্তু ছাত্ৰ ছাত্ৰীৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে অভিভাৱকৰ মাজতো বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে আমি সৰ্বসাধাৰণৰ মন্তব্যবোৰ সংগ্ৰহ কৰিছোঁ আৰু সৰ্বসাধাৰণৰ কথা হ'ল যে ইমানখিনি বেমেজালি সহ্য কৰিব নোৱাৰি ৰাজ্য মুখ্যমন্ত্ৰীয়েও উদ্বিগ্নতা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে স্পষ্ট ৰূপত কৈছে যে এই ঘটনাবোৰ ৰোধ হ'বই লাগিব আৰু এই ঘটনাৰ বাবে সচিবক ইতিমধ্যে তলব কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে এই সমগ্ৰ বিষয়টো সন্দৰ্ভত ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰাও এটা প্ৰতিনিধি দল গৈ আজি সেবাৰ বামুণী মৈদামৰ কাৰ্যালয়ত উপস্থিত হৈছিল আৰু তেওঁলোকে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈ হেতালি খেলাটো সহ্য নকৰে বুলি উল্লেখ কৰিছিল আমি কিছু সময়ৰ পাছতে যোগাযোগ স্থাপন কৰিম সেবাৰ প্ৰাক্তন সচিব কমলজ্যোতি গগৈ ডাঙৰীয়াৰ সৈতে লগতে আমাৰ সতীৰ্থ সাংবাদিকসকলো থাকিব কিছু সময়ৰ পাছত যদি যোগাযোগ সম্ভৱ হৈছে কমলজ্যোতি গগৈ ডাঙৰীয়াৰ সৈতে আমি এতিয়া কথা পাতিব বিচাৰিম গগৈ ডাঙৰীয়া আপুনি শুনি আছে মোৰ কথা হয় শুনি আছো স্বাগতম জনাইছো আপোনাক দ্য প্ৰাইম শ্ব'ৰ মাজলৈ এই ঘটনা অত্যন্ত দুৰ্ভাগ্যজনক পৰীক্ষা কেন্দ্ৰত মোবাইল লৈ সোমোৱাটো ধন্যবাদ হয় পৰীক্ষা কেন্দ্ৰত মোবাইল লৈ সোমোৱাটো অতি আচৰিত ধৰণৰ এটা কথা আৰু কি কৰি আছিল প্ৰশাসনে কি কৰি আছিল সেই বিদ্যালয়খনৰ সংশ্লিষ্ট কৰ্তৃপক্ষই এইটো এটা ডাঙৰ কোটিটকীয়া প্ৰশ্ন হিচাপে বিবেচিত হৈছে যদি প্ৰশ্ন কাকত মোবাইল লৈ ভাইৰেল কৰিব পাৰিছে তেনেহ'লে সেই মোবাইলত তেওঁলোকক উত্তৰো কোনোবাই দিব পাৰিব আপুনি কি কয় হয় সেইটো ইয়াৰ বাবে সেবাৰ তৰফৰ পৰা আৰু আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ তৰফৰ পৰা বাৰম্বাৰ নটিচ দিয়া হৈছে কিন্তু মই দেখা পাইছোঁ যে ইনভিজিলেটৰ্ছ ট্ৰেইনিং চেণ্টাৰবিলাকত যেনেধৰণে হ'ব লাগে আৰু আমাৰ শিক্ষকসকলে যেনেধৰণে ল'ব লাগে লোৱা নাই
যদি তেওঁলোকে ভালদৰে ট্ৰেইনিঙত বুজি পালেহেঁতেন কিয় মোবাইল স্কুলৰ পৰীক্ষা চেণ্টাৰৰ ভিতৰলৈ নিব নালাগে, সেইটো এজন শিক্ষকক বুজাব লাগে বুলি মই ভাবোঁ। আৰু তেনেধৰণৰ শিক্ষকক লগে লগে একশ্যন ল'ব লাগে। আৰু আমাৰ জিলাতো আমি তেনে শিক্ষক পোৱাৰ লগে লগে একশ্যনৰ ব্যৱস্থা কৰিম। কিন্তু ডাঙৰীয়া, ইয়াত লগে লগে একশ্যন ল'ব লাগে বুলি কৈছে, কিন্তু এইটো যেন জানি বুজি সকলো কাম কৰা হৈছে। যি আমি বিদ্যালয়কেইখনৰ কথা ক'লোঁ, তেওঁলোকে জানি বুজিয়ে যেন এই সকলো কাম কৰিছে, তাত যেন বাধা দিওঁতা কোনো নাই। জানি বুজি যেতিয়া কৰে চেণ্টাৰ ইনচাৰ্জ নিশ্চয় ৰেছপঞ্চিবল, আৰু তেওঁ এজন ছুপাৰভাইজিং অফিচাৰ দিয়া হয় তেখেতৰ ওপৰত, আৰু জিলা কৰ্তৃপক্ষ থাকে, ডেপুটি কমিশ্যনাৰ, চেয়াৰমেন আৰু IS নিজে ছেক্ৰেটাৰী, আৰু তাত একশ্যন লোৱাৰ বাহিৰে কোনো উপায় নাথাকে। এতিয়া শেহতীয়াভাৱে এইসকল শিক্ষাৰ্থীৰ ভৱিষ্যতক লৈ যিহেতু একাংশই প্ৰশ্ন উত্থাপন কৰিছে, আৰু স্বাভাৱিকতে প্ৰশ্ন উত্থাপন হ'বই, 700 কিমানজন ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকৰ এতিয়া পুনৰ পৰীক্ষাৰ প্ৰক্ৰিয়াটো কেনেধৰণৰ হ'ব? আপুনি কি তথ্য পাইছে বাৰু? কিবা তথ্য পাইছেনে আপুনি? নাই, এই বিষয়ে মই এতিয়া ভালকৈ জনা নাই। আমি নিজৰ কাৰ্যক্ৰমতে ব্যস্ত আছোঁ, আৰু এইটো ঊৰ্ধ্বতম কৰ্তৃপক্ষই সিদ্ধান্ত লৈছে। হয়, এতিয়া ডাঙৰীয়া, এই বিতৰ্কবোৰ বাৰে বাৰে হৈ থাকে। এতিয়া এই বিতৰ্কবোৰ উৰপৰাটো সকলোৱে বিচাৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে নিখুঁতভাৱে বা সুন্দৰভাৱে পৰীক্ষা অনুষ্ঠিত কৰাৰ ওপৰত গুৰুত্ব দিয়া হওক, প্ৰত্যেকবাৰেই কৈ থাকে, আৰু প্ৰত্যেকবাৰে আমি পদক্ষেপ গ্ৰহণ কৰা দেখিও থাকোঁ। কিন্তু বাস্তৱ ক্ষেত্ৰত কিয় নহয়গৈ বাৰু? ক'ৰবাত কিবা এটা যে কিৰণ থাকিয়েই যায়। এইটো আমাৰ কিছুমান প্ৰশাসনীয় কাম থাকি যায়। প্ৰথম কথা হ'ল, জিলাই জিলাই আমি প্ৰশিক্ষণ দিওঁগৈ, বিশেষকৈ আমাৰ যিবিলাক চেণ্টাৰ ইনচাৰ্জ তেখেতসকলক, আৰু বহুত অনভিজ্ঞ চেণ্টাৰ ইনচাৰ্জ থকাৰ কাৰণে, আৰু নিজৰ যিটো চেণ্টাৰ তাত তেওঁলোকে ৰুলছবিলাক ভালকৈ প্ৰয়োগ নকৰাৰ কাৰণে দেখা যায় যে বিশৃংখল হয়। যদি আমাৰ চেণ্টাৰ ইনচাৰ্জ তথা সেই সমিতিখন পৰিচালনা কৰা চেণ্টাৰটোৰ সমিতিখন কটকটীয়া হয়, এইবিলাক কেতিয়াও হ'বলৈ নাপায়। আৰু ষ্টুডেণ্টৰ ক্ষেত্ৰত কওঁ, যিসকল পৰীক্ষাৰ্থী, তেওঁলোকক আমি বছৰ বছৰ জুৰি পঢ়াই থাকোঁ, তেওঁলোকক আমি কিয় এৱেৰ কৰিব নোৱাৰোঁ যে তোমালোকে মানে আনফেয়াৰ মিনছৰ আশ্ৰয় নল'বা? এইটো আমাৰ কৰিব লগা আমাৰ থাকে যে আনফেয়াৰ মিনছ নল'ব। এই কাৰণতে সি যদি ভালকৈ শিক্ষা পায়, পঢ়া শুনা কৰি আহে, প্ৰিপেয়াৰ হৈ আহে, সি কেতিয়াও নকল প্ৰস্তুত কৰি আহি পৰীক্ষা হলত নকল নকৰেহি বা আনফেয়াৰ মিনছৰ আশ্ৰয় নলয়। সেই কামখিনি আমাৰ শিক্ষকসকলৰ আচলতে বছৰজোৰা কাৰ্যসূচীৰ ভিতৰত থাকি যায়। কিন্তু এই এতিয়া উচিত প্ৰশিক্ষণৰ প্ৰয়োজন আপুনি কৈছে, আৰু ভালদৰে এইবোৰ অলপ নিকপকপীয়া ব্যৱস্থা গ্ৰহণ কৰাটো দৰকাৰ। এই স্থানীয় যিবোৰ জিলা আছে, জিলা কৰ্তৃপক্ষৰ তৰফৰ পৰা পদক্ষেপবোৰ লোৱা দৰকাৰ, অতি কঠোৰ হোৱা দৰকাৰ। লগতে কিন্তু এইসকল ছাত্ৰ ছাত্ৰীৰ বাবে আন আন ছাত্ৰ ছাত্ৰীও ভৱিষ্যত অন্ধকাৰ দিশলৈ গতি কৰিব। মাত্ৰ একাংশ, এমুঠি ছাত্ৰ ছাত্ৰীৰ বাবে, সেইটো এটা বৰ চিন্তা কৰিবলগীয়া কথা, আৰু তেওঁলোকৰ আন আন ছাত্ৰ ছাত্ৰীৰ মানসিকতাটো ই প্ৰভাৱ পেলাব। হয়, এইটো কাৰণে আমাৰ এটা সমস্যা আছে। বিশেষকৈ যিবিলাক মেট্ৰিকৰ পৰীক্ষাৰ্থী শ্ল' লাৰ্ণাৰ্ছ আছে বহুত, এই শ্ল' লাৰ্ণাৰ্ছবিলাক কেইবা প্ৰকাৰেও সৃষ্টি হয়। কিছুমান যোৱা বছৰ ফেইল কৰি গ'ল, আকৌ এডমিশ্যন ল'লে, এই বছৰ পৰীক্ষা দিবলৈ আহিলে, তেওঁলোকে ভালকৈ নপঢ়িলে, সেই এবিধ শ্ল' লাৰ্ণাৰ্ছ। আৰু এবিধ থাকে, তেওঁলোকে পঢ়ি থকা কালতে ক্লাছ 10তে তেওঁলোকে ভালকৈ শিক্ষাখিনি যিখিনি লেচন ক্লিয়াৰ কৰিব লাগিছিলে ক্লিয়াৰ নকৰিলে, সেইখিনি এখিনি শ্ল' লাৰ্ণাৰ্ছ। এই গোটেইখিনিকে আমি যদি প্ৰত্যেকখন বিদ্যালয়ে কেয়াৰ লওঁ, বিশেষকৈ মেট্ৰিকৰ পৰীক্ষাৰ্থী, মই যিকেইখন জিলাত আছোঁ চেষ্টা কৰিছোঁ শ্ল' লাৰ্ণাৰ্ছ ডেভেলপমেণ্টৰ কাৰণে এটা নিজে প্ৰগ্ৰাম তৈয়াৰ কৰিছোঁ। তেওঁলোকক ক'ব লাগিব যে তোমালোকে পৰীক্ষাৰ দিনা নকল লিখি বা মোবাইলৰ নকলৰ আশ্ৰয় লৈ বদমাচি কৰাতকৈ আজিয়েই মিনিমাম পাছ কৰিব পৰা
নম্বৰখিনি আয়ত্ব কৰিব পৰাকৈ তুমি লেছনখিনি ক্লিয়াৰ কৰি লোৱা গতিকে সেইখিনি যদি ভালকৈ আমি আগতীয়াকৈ স্লো লাৰ্নাৰ্ছ ডেভেলপমেণ্ট কৰি লওঁ তেতিয়া মেট্ৰিকত আমি বহুত মানে আনফেয়াৰ মিনছৰ পৰা বচাব পাৰিম গুৰুত্বপূৰ্ণ কথা আৰু এয়া মাত্ৰ এটা পৰামৰ্শ আৰু এই পৰামৰ্শবোৰ গ্ৰহণ কৰাটো দৰকাৰ কমলজ্যোতি গগৈ ডাঙৰীয়া আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি এটা চমু আলোচনা কৰিলোঁ এই বিষয়বোৰ সঘনাই হৈ থাকে বাবে আৰু ছাত্ৰ ছাত্ৰীৰ মানসিকতাৰ কিছু পৰিমাণে ইয়াত প্ৰভাৱো পৰা দেখিবলৈ পোৱা যায় আৰু তেওঁলোক যাতে মানসিকভাৱে ভাগি নপৰে এটা বিশেষ উদ্যোগ গ্ৰহণ কৰিলোঁ আৰু এনে ধৰণৰ কিৰণ বিভিন্ন সময়ত হৈ থাকে লাহে লাহে কিৰণবোৰ আঁতৰ হ'ব সেইটো আমি কামনা কৰিছোঁ আমাৰ সতীৰ্থ জ্যেষ্ঠ সাংবাদিক হীৰক জ্যোতি মালাকাৰ বৰ্তমান ফোনলাইনত আছে হীৰক শেহতীয়া আপডেটখিনি জনাওকচোন এতিয়া সেৱাৰ সিদ্ধান্ত কি হ'ল অৱশেষত হয় পাঞ্জল চক যেহেতু সেৱাৰ সিদ্ধান্ত অনুসৰি আচলতে যিখন বিদ্যালয়ত ইংৰাজী বিষয়ত প্ৰশ্নকাকত ইতিমধ্যে ভাইৰেল হৈছিলে এঘণ্টাৰ পিছতে ভাইৰেল হৈছিলে সেই বিদ্যালয়খনৰ 760জন ছাত্ৰ ছাত্ৰীয়ে পুনৰ পৰীক্ষাত যিহেতু অৱতীৰ্ণ হ'ব লাগিব আৰু লগতে যদি সেই বিদ্যালয়খনৰ আৰু সেই বিদ্যালয়খনৰ লগতে আন বিদ্যালয়খনৰ যিহেতু আজি গণিত বিষয়ৰ প্ৰশ্নকাকত 15 মিনিটৰ পিছতেই ভাইৰেল হোৱাৰ কথা ইতিমধ্যে স্পষ্ট হৈ পৰিছে আৰু সেই বিদ্যালয়ত ইতিমধ্যে এনকুৱাৰী লগোৱা হৈছে বা এনকুৱাৰী বহোৱা হৈছে কাছাৰৰ উপায়ুক্ত এই যিহেতু সকলোবোৰ এনকুৱাৰী বা তদন্ত নিৰীক্ষণ কৰি আছে আৰু তদন্ত প্ৰতিবেদন যিহেতু 2 এদিনতে আহিব আৰু অহাৰ পিছতে হয়তো সেই বিদ্যালয়খনতো পুনৰ পৰীক্ষা অনুষ্ঠিত হ'ব পাৰে আৰু মই ক'ব বিচাৰিম যে এই পুনৰ যি পৰীক্ষা অনুষ্ঠিত হ'ব সেই ইংৰাজী বিষয়ৰ পৰীক্ষা তেওঁলোকে যি কম্পাৰ্টমেণ্টেল পৰীক্ষা অৰ্থাৎ মেট্ৰিকৰ অনুতীৰ্ণ ছাত্ৰ ছাত্ৰীসকলে বা কম নম্বৰৰ যিসকল ছাত্ৰ ছাত্ৰী আছে সেইসকলে যিহেতু কম্পাৰ্টমেণ্টেল পৰীক্ষাত বহিব পাৰে সেই কম্পাৰ্টমেণ্টেল পৰীক্ষাত তেওঁলোকৰ সৈতে বহিব পাৰিব কিন্তু ৰিজাল্ট তেওঁলোকে পলমকৈহে পাব যিহেতু যিসকল এতিয়া নিয়মীয়া ছাত্ৰ ছাত্ৰী তেওঁলোকে মে বা জুনৰ প্ৰথমতে যিহেতু ফলাফল ঘোষণা কৰা হ'ব ফলাফল লাভ কৰিব কিন্তু কম্পাৰ্টমেণ্টেল সেই ৰিজাল্টৰ ফলাফল দিয়াৰ পিছতে যিহেতু পৰীক্ষা অনুষ্ঠিত হোৱা পৰীক্ষা তাৰ এমাহৰ পৰা ডেৰ মাহৰ পিছত যদি পৰীক্ষা ফলাফল ঘোষণা কৰে তাৰপিছতে তেওঁলোকে ফলাফল লাভ কৰিব আৰু তাৰপিছতে পৰীক্ষাত তেওঁলোকে অন্য এখন বিদ্যালয়ত নামভৰ্তি কৰিব পাৰিব কিন্তু এইখিনিতে যি ছাত্ৰ সন্থাই এই সন্দৰ্ভত ইতিমধ্যে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আৰু তেওঁলোকে বিৰোধিতা কৰিছে যে কম্পাৰ্টমেণ্টেল 2জনৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে কিয় কম্পাৰ্টমেণ্টেল পৰীক্ষা যিহেতু কম্পাৰ্টমেণ্টেল পৰীক্ষাত ফলাফল দিব লাগে বা কম্পাৰ্টমেণ্টেল পৰীক্ষাত তেওঁলোকে অৱতীৰ্ণ হ'ব লাগে যিহেতু ছাত্ৰ সন্থাই এটা দাবী কৰিছে তেওঁলোকক সুকীয়াকৈ পৰীক্ষা অনুষ্ঠিত কৰিব লাগে 760জন ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক সুকীয়াকৈ পৰীক্ষা অনুষ্ঠিত কৰিব লাগে আৰু ফলাফল ঘোষণা কৰিব পাৰে কিন্তু আজি যিটো প্ৰশ্ন ভাইৰেলৰ ঘটনা পোহৰলৈ আহিলে যিহেতু 15 মিনিটৰ পিছতে এনেধৰণৰ ঘটনা সংঘটিত হৈছে কাছাৰৰ লক্ষীপুৰত আৰু তাৰপিছতে যিহেতু উগ্ৰীণ প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে উগ্ৰীণ প্ৰকাশ কৰিছে আৰু মুখ্যমন্ত্ৰীয়ে যিহেতু সেৱাৰ যি কৰ্তৃপক্ষ আছে তেওঁলোকৰ সৈতে আলোচনা কৰিছিল আৰু আলোচনা বহাৰ পিছতে সেই পৰীক্ষা যিহেতু বাতিল কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল আৰু তাৰপিছতে যিহেতু বিশেষ পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে সকলো ধৰণৰ আলোচনা কৰা হৈছিল কিন্তু এইখিনিতে বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে আচলতে কিহৰ বাবে এনেধৰণৰ প্ৰশ্নৰ আগত ভাইৰেলৰ দৰে ঘটনা সংঘটিত হয় যিহেতু সেৱাই বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰে 144 ধাৰা জাৰি কৰাৰ লগতে ওচৰ পাজৰ যিবোৰ দোকান পোহাৰ আছে সেইবোৰ সকলোবোৰ বন্ধ কৰি দিয়াৰ লগতে চিচিটিভি কথা গ্ৰহণ কৰে কিন্তু তাৰপিছতো কেনেদৰে প্ৰশ্ন আগত ভাইৰেল হ'ব পাৰিলে সেয়া আটাইতকৈ ৰহস্য বিষয় হৈ পৰিছে কেৱল এয়াই প্ৰথম নহয় ইয়াৰ পূৰ্বেও যোৱা বছৰতো এনেধৰণৰ ঘটনা সংঘটিত হৈছিল তাৰ আগতো মেট্ৰিকৰ বহি যিহেতু গৰুৱে পোৱা দিয়াৰ ঘটনা সংঘটিত হৈছিল আৰু চাবলৈ যায় এনেধৰণৰ বিভিন্ন ঘটনা সংঘটিত হৈছে কিন্তু এই পৰীক্ষাৰ যি এনেধৰণৰ ভাইৰেল বা প্ৰশ্নকাকতৰ যি হৈছে সেয়া ৰোধ কৰিবৰ কাৰণে কিন্তু সেৱাৰ ইয়াতকৈ অধিক ব্যৱস্থা গ্ৰহণ কৰিবলগীয়া হৈ পৰিছে যাতে পৰৱৰ্তী সময়ছোৱাত কোনো ছাত্ৰ বা ছাত্ৰীয়ে এনেধৰণৰ বা অভিভাৱকসকলে এনেধৰণৰ শংকিত হ'ব নালাগে প্ৰশ্নকাকত ভাইৰেল হৈছে বা পৰীক্ষা বাতিল হ'ব এনেধৰণৰ কথাৰ পৰা প্ৰাঞ্জল ধন্যবাদ জনাইছোঁ হীৰক জ্যোতি মালাকাৰ মুঠতে অতি কঠোৰ পদক্ষেপ গ্ৰহণ কৰাটো দৰকাৰ কাৰণ ইয়াত ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ কথা জড়িত হৈ আছে আৰু সেইখিনি শেহতীয়া তথ্য আমাৰ সাংবাদিকে আপোনালোকৰ সন্মুখত প্ৰকাশ কৰিলে আৰু এই সন্দৰ্ভত যদি অধিক কিবা তথ্য থাকে আমি পৰৱৰ্তী সময়তো সম্প্ৰচাৰ কৰি থাকিম আৰু এবাৰ আজিৰ আমাৰ এই অনুষ্ঠানৰ দ্বিতীয়টো বিষয় আমি আপোনালোকৰ বাবে লৈ আহিছোঁ হৃদৰোগীৰ সংখ্যা হঠাৎ বাঢ়িছে যুৱ চামৰ মাজতো বৃদ্ধি পাইছে হৃদৰোগীৰ সংখ্যা কোভিড ভেকচিনৰ বাবে এয়া হৈছে নেকি
যুৱ প্ৰজন্মৰ মাজত যি হাৰ্ট এটেক বৃদ্ধি হৈছে সেই হাৰ্ট এটেকৰ সংখ্যা বৃদ্ধিয়ে সকলোকে উদ্বিগ্ন কৰিছে বিশেষজ্ঞৰ মতে অৱশ্যে ভেকচিন হৃদৰোগৰ কাৰণ নহয় কিন্তু আমি অলপ বিস্তৃত ৰূপত আপোনালোকৰ বাবে কথাবোৰ ক'ব বিচাৰিম আলোচনা কৰিব বিচাৰিম বহুকেইগৰাকী বিশেষজ্ঞ চিকিৎসকক আমি আপোনালোকৰ সন্মুখত পোনপটীয়া সম্প্ৰচাৰত আনিম দুটা দশকৰ আগতে যুৱ প্ৰজন্মৰ মাজত হৃদৰোগৰ সমস্যা অস্বাভাৱিক আছিল কিন্তু এতিয়া এয়া সাধাৰণ ঘটনা হৈ পৰিছে এটা সময়ত যদি 30 বছৰীয়া এজন যুৱকৰ হাৰ্ট এটেক হয় গোটেই চিকিৎসালয়খনতে চিঞৰ-বাখৰ লাগি যায় সকলো চিকিৎসকৰ মাজত আলোচনা হৈ যায় কেনেধৰণে হ'বলৈ পালে কিন্তু আজি বৰ্তমান সময়ত এয়া যেন এক কমন ঘটনাত পৰিণত হৈছে আৰু সাধাৰণ ঘটনাত পৰিণত হৈছে দুদিন পূৰ্বে হাৰ্ট এটেকত আক্ৰান্ত হৈছিল অভিনেত্ৰী সুস্মিতা সেন আপোনালোকে সেই খবৰটো নিশ্চয় পাইছিল ষ্টেণ্ড বহুৱাবলগীয়া হৈছিল তেওঁৰ আৰু তেওঁ যে হাৰ্ট এটেকত আক্ৰান্ত হ'ব পাৰে সেইটো কোনেও হয়তো আশংকা কৰাও নাছিল কল্পনাও কৰা নাছিল কাৰণ সাধাৰণতে শাৰীৰিক চৰ্চা তেওঁ কৰি থকা দেখিবলৈ পোৱা যায় আৰু তেওঁৰ সেই শাৰীৰিক চৰ্চাৰ বিষয়ে ছ'চিয়েল মিডিয়াত বিভিন্ন সময়ত আলোচনা হৈ থাকে যিহেতু প্ৰাক্তন বিশ্ব সুন্দৰী হয় আৰু 48 বছৰ বয়সতো তেওঁ সেই সৌন্দৰ্য অটুট ৰাখিবলৈ সক্ষম হৈছে কোভিড ভেকচিনৰ ফলত যুৱ প্ৰজন্মৰ মাজত হাৰ্ট এটেক বৃদ্ধি পোৱা বুলি চৰ্চিত হৈছে ইণ্টাৰনেটত সেয়েহে এই বিষয়টো আজি আমি আপোনালোকৰ বাবে অনাটো প্ৰয়োজন বুলি অনুভৱ কৰিলোঁ এগৰাকী চিকিৎসক তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়ৰ চিকিৎসক নাম ডক্টৰ বলবীৰ সিং তেওঁ কৈছে যে ভেকচিনৰ বাবে হাৰ্ট এটেক হোৱা বুলি কোনো প্ৰমাণ নাই কিন্তু কোভিড সংক্ৰমিত ব্যক্তিৰ হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি হ'ব পাৰে সেই কথা কিন্তু চিকিৎসকে নুই কৰা নাই যিসকল ইতিমধ্যে কোভিড আক্ৰান্ত হৈছে তেওঁলোকৰ হয়তো হাৰ্ট এটেক হ'ব পাৰে আমি এই সন্দৰ্ভতে কথা পাতিম কেইবাগৰাকীও বিশেষজ্ঞ চিকিৎসক আমাৰ সৈতে বৰ্তমান ষ্টুডিঅ'ত আছে ডক্টৰ বিকাশ ৰাইদাস মই স্বাগতম জনাইছোঁ ডক্টৰ ৰূপম চৌধুৰী স্বাগতম জনাইছোঁ ডক্টৰ চন্দন মোদক ডাঙৰীয়া স্বাগতম জনাইছোঁ আৰু এগৰাকী চিকিৎসক আমাৰ সৈতে বৰ্তমান লাইভত আছে যদি সম্ভৱ হয় মই তেওঁৰ সৈতেও কথা পাতিম ডক্টৰ প্ৰীতম বৰুৱা ডাঙৰীয়া মেডিচিন বিশেষজ্ঞ হয় প্ৰীতম বৰুৱা ডাঙৰীয়াকো মই স্বাগতম জনাইছোঁ চাৰিগৰাকী বিশেষজ্ঞ চিকিৎসক আজি চাৰিগৰাকী চিকিৎসকৰ সৈতে আপোনাৰ মনৰ সকলো সন্দেহ দূৰ কৰিবলৈ আমি প্ৰয়াস কৰিম সকলো লোকেই আজিকালি অলপ ভয়ত থাকে আশংকাত থাকে তেওঁলোকে অলপ বুকুখন বিষোৱাৰ ধৰণে কৰিলেই ভয় খাই যায় যে মোৰ হৃদৰোগ হ'লেই নেকি সেই কথাবোৰ অলপ আলোচনা কৰিম প্ৰথমে ডক্টৰ বিকাশ ৰাইদাস ডাঙৰীয়াৰ পৰা মই আৰম্ভ কৰিব বিচাৰিছোঁ দাস ডাঙৰীয়া প্ৰশ্নটো হৈছে যে যুৱ প্ৰজন্মৰ মাজত ইমান হাৰ্ট এটেকৰ সংখ্যা কিয় বৃদ্ধি পাইছে হয় আচলতে এটা এটা খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু প্ৰায়ে এই প্ৰশ্নৰ অৱতাৰণা হয় তো এই বিষয়ে মই ক'ম যে আপুনি যদি চাই তাহলে হৃদৰোগ হৈছে এটা জীৱনশৈলীজনিত ৰোগ এটা লাইফষ্টাইল ডিজিজ গতিকে আমাৰ জীৱন প্ৰণালীটো কেনেকুৱা আমি যিটো দৈনন্দিন জীৱন প্ৰণালী আমি নিজৰ ক্ষেত্ৰতে আমি পালন কৰোঁ বা এজন ব্যক্তিয়ে পালন কৰে সেইটো কিমান স্বাস্থ্যসন্মত সেইটো এটা ডাঙৰ কথা এতিয়া আপুনি সুস্মিতা সেনৰ কথাটো কৈছিলে তো এই প্ৰসংগতে মই এই কথাটো ক'ব খুজিছোঁ যে আচলতে তেওঁৰ ক্ষেত্ৰত অলপ বস্তুটো সুকীয়া আছিলে তেওঁ এবিধ ৰোগত তেওঁ ভুগি আছিলে প্ৰায় 2014 চনৰ পৰা এডিছনছ ডিজিজ বুলি কয় আমাৰ কিডনিৰ ওপৰত এটা সৰু মটৰ মাহৰ সমান এটা গ্ৰন্থি এটা থাকে এইটো এড্ৰিনেল গ্লেণ্ড বুলি কয় আৰু এই এড্ৰিনেল গ্ৰন্থিটোৱে কৰ্টিজল আৰু এল্ডোষ্টেৰন বুলি দুবিধ হৰমন তাৰ পৰা ওলাই নিঃসৰণ হয় আৰু এইটো যিহেতু তেওঁৰ এই বেমাৰ আছিলে এডিছনছ ডিজিজত এই দুইবিধ হৰমনৰ পৰিমাণটো কমি যায় তাৰ ফলত তেওঁ ষ্টেৰইড গ্ৰহণ কৰি আছিলে আৰু ষ্টেৰইড যদি গ্ৰহণ কৰি থাকে তেতিয়াহ'লে হৃদৰোগৰ আশংকাটো বাঢ়ি যায় তো একেটা কাৰণতেই যি কোভিড যেতিয়া হৈছিলে মানুহক বহুতো ক্ষেত্ৰত বহুতো ব্যক্তিৰ ক্ষেত্ৰত কোভিডৰ সময়তো কিন্তু ষ্টেৰইডৰ প্ৰয়োজন হৈছিল আৰু ষ্টেৰইড দিয়া হৈছিলে যদি এজন ব্যক্তিয়ে ষ্টেৰইড গ্ৰহণ কৰি থাকে তেওঁৰ ক্ষেত্ৰত কিন্তু হৃদৰোগৰ আশংকাটো বাঢ়ি যাব পাৰে আৰু কোভিডত যিসকল ব্যক্তি আক্ৰান্ত হৈছিল তেওঁলোকে যদি ষ্টেৰইড গ্ৰহণ কৰিছিল তেতিয়া এবছৰলৈ সেই আশংকাটো অলপ বেছি হৈ থাকে আৰু কোভিডৰ কাৰণেও কিন্তু সেইটো সময়ত হৃদৰোগৰ বা হৃদৰোগীৰ সংখ্যা বাঢ়িছিলে কাৰণ কোভিডত তেজ গোট মৰাৰ প্ৰৱণতাটো বাঢ়ি যায় আৰু তাৰ ফলত আমাৰ হৃদপিণ্ডৰ যিবিলাক ধমনী থাকে সেই ধমনীবিলাক এই গোট মৰা তেজ তাত জমা হৈ এই হাৰ্ট এটেকৰ সৃষ্টি কৰিব পাৰে গতিকে এই প্ৰসংগটো হ'ল যে আমাৰ এইটো এটা জীৱনশৈলীজনিত ৰোগ আৰু আজিকালিৰ জীৱনশৈলী যিটো নৱপ্ৰজন্মৰ বা যুৱচামৰ সেইটো চাগে ইমান স্বাস্থ্যসন্মত নহয় বহুতে জাংক ফুড বা যিটো খাব নালাগে খুব চৰ্বিযুক্ত আহাৰ গ্ৰহণ কৰে বা যিবিলাক বস্তু খাব নালাগে সেইবিলাক বেছিকৈ গ্ৰহণ কৰে তদুপৰি আপোনালোকে টিভিত দেখুৱাই থাকে এই ড্ৰাগছ বা যিবিলাক ৰাগিয়াল দ্ৰব্য যেনেকুৱা মদ্যপান হওক বা ধূমপান হওক আৰু ধূমপান বুলি ক'লে অকল চিগাৰেট বিড়িৰ কথা নুবুজায় আচলতে যিবিলাক চুবাই খোৱা ধপাত যিবিলাক চিউৰেবল টবাকো বুলি কয়
আজিকালি বজাৰত যে পেকেটত পায় সেইবিলাকেও কিন্তু বিস্তৰ ক্ষতি কৰে আৰু হৃদৰোগৰ আশংকাটো সাংঘাতিক ধৰণে বঢ়াই দিয়ে মই আপোনাৰ কাষলৈ আহিম ডক্টৰ ৰূপম চৌধুৰী ডাঙৰীয়াৰ কাষলৈ গৈছোঁ এজন যিহেতু যুৱ চিকিৎসক হয় তেওঁ চৌধুৰী ডাঙৰীয়া যুৱ প্ৰজন্মৰ মাজত এনেধৰণৰ প্ৰৱণতা বৃদ্ধি পাইছে সাধাৰণতে ৰাগিয়াল দ্ৰব্য সেৱন কৰা বা শাৰীৰিক কচৰৎ নকৰা জীৱনশৈলীজনিত যিবোৰ অসুবিধা যাৰ বাবে এতিয়া এই হৃদৰোগীৰ সংখ্যা বাঢ়িছে আৰু কোভিডৰ পাছত এই হৃদৰোগীৰ সংখ্যা বৃদ্ধি পাইছে ইতিমধ্যে বিকাশ ৰায় দাস ডাঙৰীয়াই ক'লে যে ষ্টেৰইডৰ পৰিমাণ সেইটো সময়ত হয়তো একাংশ লোকৰ শৰীৰত বেছিকৈ ব্যৱহাৰ কৰা হৈছিল আপুনিও তেনেধৰণৰ বহু ৰোগী পাই আছে চাগে হয় নিশ্চয় ছাৰে অলৰেডি কথাখিনি ক'লেই যে ষ্টেৰইডৰ ইউজৰ কাৰণে কেনেকৈ বৃদ্ধি পাইছে আমাৰ কাৰ্ডিয়েক যিবিলাক আমাৰ মৰ্বিডিটি আৰু মৰ্টেলিটি বুলি কওঁ আমি চ' সেইটোৰ লগতে লাইফষ্টাইল জড়িত যিখিনি আমাৰ কম্পনেণ্ট আছে সেইখিনিও আমি তাৰ কথাও আমি ভাবিব লাগিব আগৰ দিনত ধৰক মই এজন ডায়েবেটলজিষ্ট মই ডায়েবেটিছ ৰোগৰ প্ৰেক্টিছ কৰোঁ তো আপুনি দেখিব এতিয়া নতুন প্ৰজন্মৰ খুব কম বয়সতে ডায়েবেটিছ আহে আৰু আজিৰ যুগত আমি কাৰ্ডিঅ' ডায়েবেটলজি যিটো আছে আপোনাৰ হৃদয় ৰোগৰ সংখ্যাটো ডায়েবেটিছ পেচেণ্টত বেছি আৰু কম বয়সতে হাৰ্ট এটেক বা বেলেগ হৃদয় জড়িত যিবিলাক প্ৰব্লেম আছে সেইবিলাক আহে যদি আপোনাৰ ডায়েবেটিছ আনকণ্ট্ৰলড আছে আগৰ মোৰ ককা আইতা বা আমাৰ দেউতাহঁতৰ যদি এজ গ্ৰুপৰ চাই তেতিয়া ডায়েবেটিছ আহিছিলে 40-50 এনেকুৱা এজত এতিয়া দেখিছোঁ আমি 18-20 বছৰীয়া ল'ৰা ছোৱালীৰো ডায়েবেটিছ হয় আৰু আনকণ্ট্ৰল থাকিলে হাৰ্ট এটেকৰ চান্স আৰু ষ্ট্ৰ'কৰ চান্স 4-5 গুণ আপোনাৰ বাঢ়ি যায় সেইটো এটা কম্পনেণ্ট তাৰ লগতে আমি যিখিনি কথা পাতি আছোঁ ৰাগিয়াল দ্ৰব্য যিখিনি আমি নতুন প্ৰজন্মই ব্যৱহাৰ কৰি আছে সেইটো এটা কাৰণ লাইফষ্টাইল ডিজিজ বুলি ক'লে আমাৰ এক্সাৰচাইজ আৰু যিটো ফুডৰ খাদ্য যিটো আমাৰ প্ৰণালী সেইটোতো বহুত চেঞ্জ আহিছে নতুন যুগত তো তাৰ কাৰণেও আমাৰ হাৰ্ট এটেকৰ চান্স বহুত কম বয়সতে অহা ষ্টাৰ্ট কৰিছে আৰু পলিউশ্যন এটা ভেৰি ইম্পৰ্টেণ্ট পইণ্ট আমি যিটো বতাহ আমি লৈ আছোঁ যিবিলাক খাদ্য খাই আছোঁ এইবিলাক এডাল্টাৰেটেড তো গোটেইখিনি সামৰি হাৰ্ট ৰোগৰ চান্সেছ আৰু ষ্ট্ৰ'কৰ চান্সেছ বহুত বৃদ্ধি পাইছে চ' আমি নট অনলি আপুনি খাদ্য প্ৰণালী বা এক্সাৰচাইজ এইখিনিয়ে যে আমি ঠিক কৰিব লাগিব সেইটোতো হয়েই লগতে আমাৰ যিবিলাক লং লাইফষ্টাইল ৰিলেটেড ডিজিজ আছে যেনেকৈ হাইপাৰ টেনশ্যন ডায়েবেটিছ এইখিনিও আমি কণ্ট্ৰলত ৰখাটো খুবেই জৰুৰী নহ'লে হাৰ্ট এটেক আৰু ষ্ট্ৰ'কৰ চান্সবিলাক বাঢ়ি যায় বৰ গুৰুত্বপূৰ্ণ কথা মই ডক্টৰ চন্দন মোদক ডাঙৰীয়াৰ কাষলৈ গৈছোঁ আৰু চন্দন মোদক ডাঙৰীয়া বহু লোকৰ চিকিৎসা কৰি থাকে ডক্টৰ বিকাশ ৰায় দাস ডাঙৰীয়াৰ দৰে বা ৰূপম চৌধুৰীৰ দৰে বা প্ৰীতম বৰঠাকুৰ ডাঙৰীয়াৰ দৰে আজি যেতিয়া মই আপোনাক এই অনুষ্ঠানটোৰ বাবে ফোন কৰিছিলোঁ তেতিয়া আপুনি কৈছিল বহুত পেচেণ্ট মানে বহুত য়াং এজৰ ল'ৰা বা যুৱক আপুনি পাইছে যাৰ হাৰ্ট এটেক হৈছে আৰু আপুনি কাম কৰা চিকিৎসালয়খনত আহিছে আপোনাক দেখুৱাবলৈ বা ইমাৰ্জেঞ্চিত ভৰ্তি হৈছে বৰ চিন্তাজনক এটা কথা আপুনি এই কথাখিনিত সহমত পোষণ কৰে ষ্টেৰইডৰ কাৰণে বা এইবোৰৰ কাৰণে যে এতিয়া হাৰ্ট ৰোগীৰ সংখ্যা বাঢ়িছে আপুনি কি কয় আপোনাৰ মতামতটো কওকচোন হয় বিকাশ দাই অলৰেডি ধুনীয়াকৈ ক'লে কথাখিনি তাৰমানে এইকেইটা ৰিস্ক ফেক্টৰ হাৰ্টৰ বেমাৰৰ কাৰণে যিবোৰ যেনেকৈ উচ্চ ৰক্তচাপ ডায়েবেটিছ ষ্টেৰইড এবিউজ বা আপোনাৰ আমি টাবাকো ইউজৰ কথা ক'লোঁ আৰু চবতকৈ ইম্পৰ্টেণ্ট ফেক্টৰ হ'ল বৰ্তমান মই ভাবোঁ মানে ছেডেণ্টাৰী লাইফষ্টাইল এইটোও কৈছে অলৰেডি মানে বিকাশ দাই ছেডেণ্টাৰী লাইফষ্টাইলৰ কাৰণে কি হৈছে বিশেষকৈ পষ্ট ক'ভিড যদি এৰাটো আপুনি চাই এতিয়াও বহুত আছে মোৰ বন্ধু বান্ধৱী বা জুনিয়ৰবোৰো ৱৰ্ক ফ্ৰম হোম কৰি আছে এতিয়াও খোজ তোজ কাঢ়াবোৰ বন্ধ হৈছে ঘৰত বহি লেপটপ টিপি কাম কৰে চবৰে ৱেইট বাঢ়িছে আৰু কলেষ্ট্ৰল বাঢ়িছে লাইফষ্টাইল একদমেই বেয়া হৈছে মানুহৰ কিছুমান আমি এনেকুৱাও দেখিবলৈ পাওঁ লাইফষ্টাইলটো আমি বাদেই দিলোঁ খুব সুস্থ সবল তেওঁ শৰীৰ চৰ্চাও কৰি থাকে তেওঁ নিয়মিতভাৱে খাদ্য অভ্যাসটো পূৰা চিধা চিধিকৈ ৰাখে মানে তেওঁ জানে কি খাব লাগে কি খাব নালাগে তাৰ পাছতো হাৰ্ট এটেক হৈছে একাংশৰ সেইটো বৰ চিন্তাজনক মানে সেইকাৰণে মানুহ ভয় কৰা হৈছে যিটো মই আৰম্ভতে ক'লোঁ মানুহ এতিয়া বুকুখন বিষালেও ভয় কৰা হৈছে কিজানি মোৰ হাৰ্টৰে প্ৰব্লেম হৈছে হাৰ্টৰে অসুবিধা হৈছে যোৱা বছৰ কেকিৰ মৃত্যু আমি চকুৰ সন্মুখত দেখিলোঁ জনপ্ৰিয় কণ্ঠশিল্পী এতিয়া সুস্মিতা সেন আৰু কিমান আছে সংখ্যা হিচাপ কৰিলে এতিয়া মানে ইমান অভিলেখ বুলি ক'ব পাৰি এক প্ৰকাৰ ইমান হাৰ্টৰ ৰোগীৰ সংখ্যা বাঢ়িছে এপিডেমিক টাইপ হৈছে যেনেকৈ ক'ভিডটো এটা এপিডেমিক আছিল এতিয়া ইয়াৰ পৰা প্ৰতিকাৰৰ উপায় এটা লাগিব কাৰণ যদি কিবা কাৰণ যিসকল লোকক এই ক'ভিডৰ সময়ত ষ্টেৰইড প্ৰয়োগ কৰা হৈছিল তেওঁলোকৰ যদি হাৰ্ট এটেক হোৱাটো এক প্ৰকাৰ নিশ্চিত বুলি আমি ধৰি লৈছোঁ তেনেহ'লে তেওঁলোকক বচাব পৰাৰ উপায় কি নহয় সেইটো মানে এটা ফেক্টৰ মানে জাষ্ট এটা টেম্পৰেৰী ফেক্টৰ কাৰণে ষ্টেৰইড কাৰোবাক ইউজ কৰিলে এফেক্টবোৰ সাধাৰণতে 1-2 মাহমান থাকে তাৰপিছত ষ্টেৰইড ইউজ নকৰিলে আকৌ ঠিকেই হৈ যায় অট'মেটিক মানে ৰিভাৰ্চিবল এইবিলাক ঠিক তেনেকৈ টবাকো ইউজটো যদি মানুহ এজনে টবাকো বন্ধ কৰি দিয়ে স্মকিং বন্ধ কৰি দিয়ে 2 বছৰ 3 বছৰ পিছত তেওঁৰ হাৰ্ট এটেকৰ ৰিস্ক
আকৌ আগৰ নিচিনা হয়, মানে নন স্মকাৰ এজনৰ সমান হয়। গতিকে কিছুমান ৰিভাৰ্চিবল ৰিস্ক ফেক্টৰ আছে, নন ৰিভাৰ্চিবল যিবোৰ ইৰিভাৰ্চিবল ৰিস্ক ফেক্টৰ আপুনি যিটো ক'লে চবতকৈ ইম্পৰ্টেণ্ট হ'ল জেনেটিক্স। আমি জেনেটিক্স নাজানো তাৰ কেনেকুৱা, সেইকাৰণে ফেমিলি হিষ্ট্ৰীটো বহুত ইম্পৰ্টেণ্ট। বহুত মানুহৰ মাক দেউতাকৰ হাৰ্টৰ বেমাৰ আছে, হাৰ্ট এটাক হৈ ঢুকাইছে, হয়তো অলপ বয়সত, আগৰ দিনত মানুহ 60-70 ঢুকাইছিলে। আজিকালি সেই একেটা জেনেটিক ফেক্টৰৰ লগতে বাকী কণ্ট্ৰিবিউটিং ফেক্টৰ যিখিনি পাতিলোঁ আমি চবেই, যে ডায়েবেটিছ বা লাইফষ্টাইল মিলাই পেলাই এইজটো আগুৱাই আহিছে। তাৰমানে 50ত হ'ব লাগিছিল যদি হাৰ্ট এটেকটো, এতিয়া 40ত হৈছে। তো সেই ফেক্টৰবোৰ আছে। তাৰ ওপৰত আমি যিটো আলোচনা কৰি আছোঁ পষ্ট ক'ভিড বা পষ্ট ভেকচিনেশ্যন, এইটো বহুত ইম্পৰ্টেণ্ট কথা। এতিয়ালৈকে কিন্তু প্ৰুভ হোৱা নাই। ICMRৰো এটা তথ্য আহিছিল, মই যদি ভুল নহয়, মই শুদ্ধকৈ মই একেবাৰে কৈ দিব নোৱাৰোঁ, কিন্তু ICMRও এটা আশংকা প্ৰকাশ কৰিছিল ক'ৰবাত কিবা এটা ভুল হৈ গৈছিল নেকি। মই ডক্টৰ প্ৰীতম বৰঠাকুৰ ডাঙৰীয়াৰ পৰা অলপ জানিব বিচাৰিছোঁ। প্ৰীতম বৰঠাকুৰ ডাঙৰীয়া, আপোনাৰ কিবা মতামত আছে নেকি? ICMRে তেনেধৰণৰ কিবা এটা বাৰ্তা দিছিল নেকি বাৰু কিছুদিন পূৰ্বে? হয়, ধন্যবাদ প্ৰাঞ্জল, মোক নিমন্ত্ৰণ কৰাৰ বাবে আৰু খুব গুৰুত্বপূৰ্ণ বিষয় এটা আলোচনাৰ বাবে লোৱাৰ বাবে। মই এটা কথা ক'ব খোজো প্ৰথমতে যে কোভিড উত্তৰ কালত মানুহৰ হৃদৰোগ বেছি হৈছে নেকি বা হাৰ্ট এটেক বেছি হৈছে নেকি? হয়তো কিছু পৰিমাণে হৈছে, কিন্তু ইয়াৰ বাবে আমি ভেকচিনক পোনপটীয়াকৈ জগৰীয়া কৰিব পাৰোঁ নেকি, এইটো এটা প্ৰশ্ন হৈছে যে ভেকচিন লোৱাৰ বাবে হাৰ্ট এটেক বেছি হৈছে নেকি। তাৰ প্ৰশ্নটোৰ উত্তৰ দিবলৈ হ'লে মই ক'ব লাগিব যে সেই বিষয়ে আমি এডিকুৱেট পৰ্যাপ্ত প্ৰমাণ আমাৰ হাতত নাই। তাৰ বাবে আচলতে আমি খুব এক্সটেনচিভলি চিষ্টেমেটিকেলি আমি ষ্টাডি কৰিব লাগিব, কাৰণ বিজ্ঞানৰ আমি এই যিকোনো কথাৰ বাবে সঠিক প্ৰমাণৰ প্ৰয়োজন। এতিয়া আৰু এটা কথা ওলাব পাৰে যে ভেকচিনৰ কাৰণে যে কথা হ'ল যে যদি আমাৰ এথেৰস্ক্লেৰটিক প্লেক, যিটো তেজৰ নলীৰ ভিতৰত যিটো প্লেক ফৰ্মেশ্যন হয়, প্লেক ফৰ্মেশ্যন হৈ গৈ পেলাই কৰোনাৰী আৰ্টাৰীডাল ব্লক হয়, ব্লক হৈ পেলাই হাৰ্ট এটেক হয়। গতিকে এবছৰ বা দুবছৰত সেই প্ৰক্ৰিয়াটো নহয়, সেই প্ৰক্ৰিয়াটো বহু দীৰ্ঘ সময় ধৰি অলপ অলপকৈ হৈ থাকে, তাৰ পিছত কৰোনাৰী আৰ্টাৰীটো ব্লক হয়। গতিকে ভেকচিনে নিশ্চয়কৈ কৰোনাৰী আৰ্টাৰী প্লেকটো বঢ়াই বঢ়াই গৈ পেলাই হাৰ্ট এটেক কৰোৱাগে নাই, কাৰণ এবছৰ বা দুবছৰত এইটো সম্ভৱ নহয়। দ্বিতীয়তে কথা হ'ল যে প্লেক এটা মানে ভালনাৰেবল কৰি দিছে নেকি ভেকচিনে, যে ভালনাৰেবল হৈ যোৱাৰ কাৰণে মানে খুব বেছি ব্লক নথকা আৰ্টাৰী এডালতো গৈ হাৰ্ট এটেক হৈছে নেকি, সেইটো সম্ভাৱনা আছে। মই সেইটো 100% নাই বুলি কৈ দিব নোৱাৰো, কিন্তু সেই কথাটো প্ৰমাণ কৰিবলৈ হ'লে সাফিচিয়েণ্ট নাম্বাৰ অফ কেছত আমি অটপচি কৰিব লাগিব। তেনেকে হাৰ্ট এটেক হৈ মৃত্যু হোৱা লোকৰ আমি জানিব লাগিব যে আগৰ হিষ্ট্ৰীটো কেনেকুৱা, তাৰপিছত তেওঁৰ যদি হঠাতে হ'ল, তেতিয়া আমি একচুৱেলি প্ৰপাৰ ষ্টাডি নকৰাকে আমি ক'ব নোৱাৰো। তাৰপিছতে কথা হ'ল যে কোভিডৰ ভেকচিনে বা কোভিডে হাৰ্ট এটেকৰ ৰিস্ক ফেক্টৰ কিবা বঢ়াই দিব পাৰে নেকি, সেইবিলাকো আচলতে এক্সটেনচিভলি ষ্টাডিৰ বিষয়। যেনে মানুহ এজনৰ ক্ষতিকাৰক কলেষ্ট্ৰল, LDL কলেষ্ট্ৰল কম আছিলে, এতিয়া বাঢ়ি গ'ল, যে বেনিফিচিয়েল কলেষ্ট্ৰল HDL হাই আছিলে, এতিয়া কমি গ'ল, তেনেকুৱা ধৰণৰ কিবা হৈছে নেকি। সেইটো হ'লে খুব আমি লাৰ্জ স্কেলত ষ্টাডি কৰি পেলাই ক'ব লাগিব। কিন্তু এতিয়া কথাবিলাক হৈছে কি যে কিছুমান মানুহ আছে যিবিলাকে ভেকচিনৰ বিপৰীতে থিয় দিয়ে, আৰু তেওঁলোকে প্ৰত্যেকটোতে ভেকচিনৰে ভুল দেখে, আৰু তেওঁলোকে একচুৱেলি এই কথাটো চলাই থাকে যে ভেকচিন লোৱাৰ কাৰণে হাৰ্ট এটেক হৈছে, ভেকচিন লোৱাৰ কাৰণে মানুহবোৰ দুৰ্বল হৈছে, ভেকচিন লোৱাৰ কাৰণে অমুক হ'ল তমুক হ'ল। গতিকে এইবিলাকৰ কিছু হয়তো সত্যতা থাকিব পাৰে, নাথাকিব পাৰে, কিন্তু আমি আমাৰ হাতত বৰ্তমান পৰিস্থিতিত পৰ্যাপ্ত প্ৰমাণ নাই। আৰু আমাৰ কোভিডৰ পিছত মানুহ এজনৰ হাৰ্ট এটেক বৃদ্ধি হৈছে, হয়, কিন্তু আমাৰ চিকিৎসকৰ মাজতে কেইবাজনৰো মৃত্যু হ'ল, কাৰণ কোভিডৰ পিছত মানুহৰ ইনফ্লামেশ্যন, এই যিবিলাক এইবোৰ বাঢ়ি যায়, সেইবিলাকে আচলতে কৰোনাৰী ধমনীডালৰ ভিতৰত ইনফ্লামেশ্যনৰ বঢ়াই দিব পাৰে, বঢ়াই দি পেলাই হাৰ্ট এটেক হ'ব পাৰে। কিন্তু আপোনাক মই আৰু এটা কথা কওঁ যে কোভিডৰ আগতো আমাৰ চিকিৎসকৰ মাজৰে কেইবাজনো হাৰ্ট এটেক হৈ পেলাই ইয়াং অৱস্থাত, এজনটো কাৰ্ডিঅলজিৰ DM পঢ়ি থকা ছাত্ৰ আছিল, তেওঁৰ আকস্মিকভাৱে মৃত্যু হৈছে। মোৰ এজন সহপাঠী আজিৰ পৰা 10 বছৰ আগতে ৰাতি শুই থকা অৱস্থাত মৃত্যু হৈছে। গতিকে এনেকুৱা নহয় যে ডেকা অৱস্থাত হাৰ্ট এটেক আগতে হোৱা নাছিল, হৈছিল। আৰু কে বা এনেকুৱা ধৰণৰ বহুত আপুনি এক্সাম্পল পাব, বহুত মানুহে যে তেওঁৰ কাৰ্ডিয়াক চিমটম আচলতে হৈ আছে,
কিন্তু তেওঁ গেছ বুলি পেলাই দৰৱ খাই থাকে, এণ্টাচিড খাই থাকে, পেণ্টপ্ৰাজল, অমেপ্ৰাজল এইবিলাক খাই থাকে। খাই তেওঁ আচলতে ডক্টৰৰ ওচৰলৈ গৈ চিকিৎসা নকৰাই, তেওঁৰ কিজানি তেতিয়াই ভালকে পৰীক্ষা কৰা হলে কিবা প্ৰব্লেম ওলালেহেঁতেন, যাৰ সঠিক সময়ত ব্যৱস্থা ল'ব পৰা গ'লহেঁতেন। এনেকুৱা অজস্ৰ ৰোগী পাওঁ যি মোৰ গেছ হৈছে বুলি পেলাই ফাৰ্মাচীৰ পৰা গৈ পেলাই দৰৱটো কিনি খাই থাকে, কিন্তু তেওঁৰ কাৰ্ডিয়াক চিমটম আচলতে হৈ আছে। তেওঁ খোজ কাঢ়োতে, চিৰিত উঠোতে অকণমান বুকুখন হেঁচা মাৰি ধৰে, গধুৰ লাগে, বিষায়, অথচ তেওঁ ভাবে যে এইটো গেছৰ কাৰণে হৈছে, এণ্টাচিড খায়, কিবা খায়, আগ তাক সোধে। অথচ তেওঁ আহি পেলাই চিকিৎসকক ভালকে দেখুওৱা হলে, তেওঁৰ ভালকে পৰীক্ষা কৰিব পৰা গ'লহেঁতেন, তেওঁৰ ৰিস্ক ফেক্টৰবিলাক চাব পৰা গ'লহেঁতেন। আমি যেতিয়া হাৰ্ট এটেকৰ কথা কওঁ, তাত মষ্ট ইম্পৰ্টেণ্ট কথা হ'ল ৰিস্ক ফেক্টৰ, যে আপোনাৰ ৰিস্ক ফেক্টৰ কিমান আছে। এটা বিশ্ব ৱৰ্ল্ড হাৰ্ট ফেডাৰেশ্যনে এটা শ্লোগান উলিয়াইছিলে এবাৰ, যে ন' ইয়ৰ ৰিস্ক, যে প্ৰতিজন মানুহে তেওঁৰ হাৰ্ট এটেকৰ ৰিস্ক জনা উচিত। আৰু আজিকালি মোবাইলতে কেলকুলেটৰ দি পেলাই এইবিলাক চাব পাৰি, হাৰ্ট এটেকৰ ৰিস্ক 10 years ৰিস্ক কিমান, 5 years ৰিস্ক কিমান, সেই ৰিস্ক ফেক্টৰ এনালিচিছ কৰিব লাগে। আৰু সুস্থ মানুহ এজনেও বছৰত এবাৰ স্বাস্থ্য পৰীক্ষা কৰি কলেষ্ট্ৰল, চুগাৰ, থাইৰইড, ক্ৰিয়েটিনিন ইত্যাদি কৰি বিভিন্ন বস্তুবোৰ চাই সঠিক তেওঁৰ জীৱনশৈলী, নিয়মিত ব্যায়াম কৰা, ভাল আহাৰ খোৱা ইত্যাদি কথা। এইখিনিতে মই আপোনাক আৰু এটা কথা কওঁ, যে ভাল খাদ্য, হাৰ্ট ফ্ৰেণ্ডলি খাদ্যৰ কথা ভগৱান শ্ৰীকৃষ্ণই গীতাত কৈ গৈছে, ৰস্যা স্নিগ্ধা স্থিৰা হৃদয়া, যে তাৰ মানে তেওঁ ক'ব কৈছে যে ফল মূল, পাচলি, এনেকুৱা ৰসাল বস্তু তেওঁ খাবলৈ কৈছে। গতিকে এই বস্তুবিলাক হাৰ্টৰ কাৰণে ভাল। গতিকে বহুত হাজাৰ বছৰ আগতে কৈ যোৱা বস্তু, কিন্তু এতিয়াও প্ৰযোজ্য। বৰ সুন্দৰ কথা কৈছে আপুনি। ডক্টৰ প্ৰীতম বৰঠাকুৰ ডাঙৰীয়া, আপুনি লাইনত থাকক আমাৰ সৈতে। আৰু আমি ৰিস্ক ফেক্টৰবোৰ জনাটো প্ৰয়োজন, আৰু আমি এই ক্ষেত্ৰত অলপ আমাৰ নিজৰ জ্ঞান বৃদ্ধি কৰাটো প্ৰয়োজন। কাৰণ সাধাৰণতে আমি শুনো যে এমাহ আগৰ পৰাই হাৰ্ট এটেকৰ লক্ষণবোৰ দেখা দিব পাৰে, সেইখিনি কিমান সঁচা আৰু কেনেকৈ ধৰণৰ লক্ষণ দেখা দিব পাৰে সেইখিনি কথাও আমি পাতিম। কিন্তু তাৰ পূৰ্বে এইখিনিতে আমাৰ অনুষ্ঠানত সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। সোনকালে উভতি আহিম। কেৱল ষ্ট্ৰং নহয়, মাইথান ষ্ট্ৰং, মাইথান ষ্টিল, নিৰ্মাণৰ মানদণ্ড। तेरा नाम क्या है, पूछे वाले पूछे तो बता तेरी पहचान क्या है। तेरा नाम गूंजेगा तो उठेगा एक तूफान, हिलेगी जमीन, मचेगा घमासान। तेरा नाम गूंजेगा जब हर गली हर मकान देखेंगे। আমি হাৰ্ট এটেকৰ কথা পাতি আছোঁ আজি দ্য প্ৰাইম শ্ব'ত। কাৰণ শেহতীয়াকৈ যুৱ চামৰ মাজত হাৰ্ট এটেক ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। হঠাৎ অকস্মাতে হোৱা হাৰ্ট এটেকৰ ফলত বহু লোকে চিকিৎসালয়ত ভৰ্তি হ'বলগীয়া অৱস্থাৰ সৃষ্টি হৈছে। সেইখিনি কথা আমি জনাই আছিলোঁ বিৰতিৰ পূৰ্বে। যিসকলে আমাৰ অনুষ্ঠান চাই আছে তেওঁলোকে ইতিমধ্যে গম পাইছে, আৰু যিসকলে চোৱা নাই তেওঁলোকৰ বাবে এইখিনি কথা অৱগত কৰিলোঁ। কেইবাগৰাকীও বিশেষজ্ঞ চিকিৎসক আমাৰ সৈতে ষ্টুডিঅ'ত আছে, লাইভত আছে। মই আকৌ এবাৰ ডক্টৰ বিকাশ ৰায়, ডক্টৰ প্ৰীতম বৰঠাকুৰ ডাঙৰীয়াই বৰ সুন্দৰ কেইটামান কথা ক'লে বিৰতিৰ পূৰ্বে। এতিয়া মই আপোনাক এই হাৰ্ট এটেকৰ লক্ষণৰ প্ৰতি যিহেতু আমি সচেতন হোৱাটো দৰকাৰ, সেই সন্দৰ্ভতে এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ। আমি কেনেধৰণে সচেতন হ'ব লাগে? কাৰণ আমি বিগত বৰ্ষৰ জুন মাহত হাৰ্ট এটেকৰ বাবে এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী কেকেৰ মৃত্যু হোৱাৰ বাতৰি পাইছিলোঁ, কিন্তু মানুহে গম নাপায় আমি আচলতে হ'ব লাগে সচেতন কেনেকৈ। তো যদি আমি হৃদৰোগৰ লক্ষণ কি বা হাৰ্ট এটেকৰ লক্ষণ কি সেই বিষয়ে আমি অৱগত হ'ব লাগিব, আৰু তাৰ কাৰণে আমি সজাগতাৰ সৃষ্টি কৰিব লাগিব, আমিবিলাক সজাগ হ'ব লাগিব। তো যেতিয়া হাৰ্ট এটেক হয়, বহুত ক্ষেত্ৰত তাৰ কিছুমান লক্ষণ বহুত আগৰ পৰাই থাকে, আৰু ইতিমধ্যে আলোচনা কৰাৰ দৰে কেতিয়াবা মানুহবিলাকে সেই লক্ষণবিলাক ইগন'ৰ কৰে, মানে লক্ষণবিলাক গুৰুত্ব নিদিয়ে। সাধাৰণতে কি হয়, বুকুৰ বিষ হয়, আৰু বুকুৰ বিষটো বাওঁফালে হয়, কেতিয়াবা সোঁফালেও হ'ব পাৰে। বিষটো কেতিয়াবা কান্ধলৈ যাব পাৰে, কান্ধৰ পৰা এনেকৈ বাউসীলৈ আহি হাতলৈ আহিব পাৰে, কেতিয়াবা আনকি আঙুলিৰ মূৰলৈকেও আহিব পাৰে। আৰু এনেকুৱা ধৰণৰ বিষ বা বুকু হেঁচা মাৰি ধৰাৰ নিচিনা লাগে কেতিয়াবা। কেতিয়াবা কোনোবা ৰোগীয়ে কয় যে তেওঁক পিছফালৰ পৰা কোনোবাই বিৰাট জোৰকৈ খাবতি ধৰি আছে বুকুত, তেনেকুৱা লাগে বুলি কয়। কেতিয়াবা কোনোবা ৰোগীয়ে কয় বুকুৰ ওপৰত কোনোবাই মানে 50 কিলোৰ দগা এটাহে যেনিবা থৈ দিছে, এনেকুৱা ধৰণৰ লক্ষণবিলাকৰ কথা কয়। আৰু এই লক্ষণবিলাক সাধাৰণতে মানুহজনে যদি কাম বন কৰে বা পৰিশ্ৰম কৰে, কেতিয়াবা যদি চিৰি বগাই যায় বা খৰকৈ খোজ কাঢ়ে, আনকি কেতিয়াবা ঘৰত যদি গা চা ধুবলৈ লৈ পানীৰ বাল্টি চাল্টি দাঙে, তেতিয়া এনেকুৱা ধৰণৰ বুকুত চাপ অনুভৱ কৰে বা বিষ অনুভৱ কৰে। আৰু যিহেতু আপুনি কেকেৰ কথাটো কৈছে, কেকে নামৰ শিল্পীজনৰ আচলতে এনেকুৱা ধৰণৰ লক্ষণ কেইবাদিনৰ পৰা হৈ আছিলে,
কেইবা মাহৰ পৰাই হৈ আছিলে, কিন্তু তেওঁ ঘৰতেই সেই এণ্টাচিড ঔষধ খাই তেওঁ ভাবিছিলে যে গেষ্ট্ৰিকৰ কাৰণে হৈছে, তেওঁ ডাক্তৰৰ ওচৰলৈ যোৱা নাছিলে। তদুপৰি তেওঁৰ হোটেলৰ ৰুমতো সেই গেষ্ট্ৰিকৰ বটল বহুতকেইটা পাইছিলে। তেওঁৰ পৰিবাৰেও এই বিষয়ে পিছত সাংবাদিকৰ আগত কৈছিলে যে তেওঁ কিন্তু বহুত দিনৰ পৰা গেষ্ট্ৰিক বুলি গেষ্ট্ৰিকৰ ঔষধ খাই আছিলে। গতিকে মই ভাবোঁ যে বহুত ক্ষেত্ৰতে বা প্ৰায় ক্ষেত্ৰতে লক্ষণ থাকে, কিন্তু মানুহে অৱজ্ঞা কৰে, মানুহে সেই লক্ষণবিলাক গুৰুত্ব নিদিয়ে আৰু ইতিমধ্যে আলোচনা কৰাৰ নিচিনাকৈ ফাৰ্মাচীলৈ গৈ কয় যে মোৰ এনেকুৱা ধৰণৰ গেষ্ট্ৰিক হৈছে, গেষ্ট্ৰিকৰ ঔষধ এটা দিয়ক। সেইকাৰণে মই ক'ব খোজোঁ যে 40ৰ ঊৰ্ধৰ যিকোনো ব্যক্তিয়ে, মতা মানুহ হওক মাইকী মানুহ হওক, যদি শৰীৰৰ ওপৰ ভাগৰ কিবা বিসংগতি হয় বা কিবা উপসৰ্গ তেনেকুৱা ধৰণৰ থাকে, তেতিয়াহ'লে তেওঁলোকে ডাক্তৰৰ ওচৰত সদায় পৰামৰ্শ কৰিব লাগে। কাৰণ কেতিয়াবা হৃদৰোগৰ লক্ষণ যে অকল বুকুৰ বিষে হ'ব তেনেকুৱা নহয়, কেতিয়াবা উশাহ নিশাহ লোৱাত কষ্ট হ'ব পাৰে, কেতিয়াবা খুব সাধাৰণ লক্ষণ হ'ব পাৰে। বিশেষকৈ ডায়েবেটিছ ৰোগীৰ ক্ষেত্ৰত লক্ষণবিলাক ইমান প্ৰকট নহয়, সাধাৰণ লক্ষণ হ'ব পাৰে। মাইকী মানুহৰ ক্ষেত্ৰত আকৌ কেতিয়াবা এই লক্ষণবিলাক তেনেকুৱা ধৰণে প্ৰকট নহয়, কেতিয়াবা খুব ভাগৰ লগা বুলি কয় বা খুব ঘামি যায়, মানুহজন কথা বতৰা নাই, বতৰ হয়তো ঠাণ্ডাই আছে কিন্তু তেওঁ একদম ঘামি জামি অৱস্থা নোহোৱা হৈ গৈছে। তো তেনেকুৱা ধৰণৰ কিছুমান যিবিলাক এটিপিকেল চিমটমছ বুলি কওঁ আমি, সাধাৰণতে দেখা নোপোৱা লক্ষণ কিছুমানো তেনেকুৱা ধৰণৰ থাকিব পাৰে। সেইকাৰণে মই কওঁ যে 40ৰ ঊৰ্ধৰ যিকোনো ব্যক্তিয়ে যদি শৰীৰৰ ওপৰ ভাগৰ কিবা তেওঁৰ অসুবিধা হৈছে, হয় হাত এখনেই বিষাইছে বা গলধনটোৱে বিষাইছে, কাণটোৱে বিষাইছে, শৰীৰৰ ওপৰ ভাগৰ যদি কিবা বিষ বা এনেকুৱা ধৰণৰ চাপ অনুভৱ কৰে, তেতিয়া তেওঁ অনতিপলমে এজন ডাক্তৰৰ পৰামৰ্শ লোৱাটো নিশ্চয়কৈ খুবেই জৰুৰী। আৰু যিসকল 40ৰ তলৰ তেওঁলোকৰ বাবে তেওঁলোকৰ এইবোৰ লক্ষণ তেওঁলোকৰো হ'ব পাৰে, গতিকে তেওঁলোকেও ডাক্তৰৰ ওচৰত পৰামৰ্শ লোৱাটো জৰুৰী, তেওঁলোকেও যাব লাগে ডাক্তৰৰ ওচৰলৈ। ঠিক আছে, মই আমাৰ মোদক ডাঙৰীয়া কাষলৈ গৈছোঁ। গুৰুতৰ ক'ভিডৰ ফলত ব্যক্তিৰ ডাইলেটেড কাৰ্ডিঅ'মিপেথি নে কি কয় সেইটো আপুনি ভালকৈ চিকিৎসা শাস্ত্ৰত কি কয় সেইটো আপুনি ক'ব পাৰিব? ডাইলেটেড কাৰ্ডিঅ'মায়োপেথি, সেইটোৰ বাবেও হৃদযন্ত্ৰৰ পেশীবোৰ দুৰ্বল হৈ যাব পাৰে নেকি? অলপ কৈ দিয়কচোন, সেইটো কাৰণেও বৰ্তমান একাংশৰ মাজত বৃদ্ধি পাইছে নেকি? হয়, তাৰমানে এই বিষয়ে মানে দেখা গৈছে যে পষ্ট ক'ভিড বহুত মানুহৰ মানে ইনফ্লেমেশ্যন হৈছে, যিটো অলপ আগতে ডিছকাশ্যন হ'ল যে ইনফ্লেমেশ্যন বেছি হয়, ভাইৰেল ইনফেকশ্যন হ'লে এইকাৰণে আমি ষ্টেৰইড দিওঁ। এই ইনফ্লেমেশ্যনটো যেতিয়া হাৰ্টৰ মাচুলত হয়, এইটোক কয় মায়'কাৰ্ডাইটিছ, মানে হাৰ্টৰ মাচুলৰ ইনফ্লেমেশ্যন। তো মাচুলটো যেতিয়া ইনফ্লেমেশ্যন হয় তেতিয়া মাচুল ডেমেজ হৈ মাচুলটো দুৰ্বল হৈ পৰে আৰু হাৰ্টটো তেতিয়া বহল হ'ব আৰম্ভ কৰে, ডাঙৰ হয়। ডাইলেটেড মানে ডাঙৰ, নৰ্মেল মানুহতকৈ হাৰ্টটো ডাঙৰ হয় আৰু তাৰ যিটো সংকোচন সম্প্ৰসাৰণৰ যিটো শক্তি এইটো হ্ৰাস পায়, আমাৰ এফিচিয়েঞ্চি কমি যায়। গতিকে মানুহ এজনৰ হাৰ্টত যদি আপুনি 100 ml ব্লাড দিয়ে, নৰ্মেল মানুহ এজনৰ হাৰ্টে 50 to 70% পাম্পিং কৰিবলৈ দিয়ে, এইটোক আমি কওঁ ইজেকশ্যন ফ্ৰেকশ্যন। তো ডাইলেটেড কাৰ্ডিঅ'মায়োপেথি বা মায়'কাৰ্ডাইটিছ হৈ গ'লে হাৰ্টৰ মাংসপেশী দুৰ্বল হৈ পৰে, যাৰ ফলত ধৰক 25%, 30%, 40% এনেকুৱা পাম্পিং কৰে। তো এইটো আমি যে সাধাৰণতে কওঁ যে তেওঁ বহল হৃদয়ৰ ব্যক্তি, মানে তেওঁৰ খুব দানী বা তেনেকুৱা ধৰণৰ মানুহ, কিন্তু আচলতে আমি চিকিৎসকৰ আমি যদি কাৰোবাৰ হাৰ্টটো ডাঙৰ বা বহল, আনকি সুস্মিতা সেনেও যেতিয়া টুইট কৰিছিলে যে ডাঙৰ, কিন্তু ডাঙৰ হাৰ্ট আচলতে ভাল নহয়, ডক্টৰ চন্দনে কোৱাৰ নিচিনা হাৰ্টটোৱে যদি ভালকৈ সংকোচন কৰিব নোৱাৰে, ভালকৈ পাম্প কৰিব নোৱাৰে, হাৰ্টটো হ'ল এটা পাম্প, আমাৰ ঘৰত থকা পানী সিঁচা পাম্পটোৰ নিচিনা বা পথাৰত পানী সিঁচা পাম্পটোৰ নিচিনা এটা পাম্প। ঘৰত কি কৰে, পানীৰ পাম্পটোৱে গোটেই ঘৰলৈ পাইপেদি পানীটো বোৱাই দিয়ে, ঠিক তেনেকৈ আমাৰ হাৰ্টটোৱে গোটেই শৰীৰলৈ তেজৰ সঞ্চালন ঘটায়। এতিয়া হাৰ্টটোৱে যদি ভালকৈ পাম্প কৰিব নোৱাৰে, তেতিয়া হাৰ্টটো বহল হৈ যায়, তেতিয়া হাৰ্টটো তাৰমানে তেজ বেছি আছে কিন্তু সেই তেজখিনি ঠেলি উলিয়াই দিব পৰা নাই, হাৰ্টটো ডাঙৰ হৈ গৈছে। আৰু সেই বস্তুটোকে ডাইলেটেড মানে বহল হৈ যোৱা, ডাঙৰ হৈ যোৱা, আৰু কাৰ্ডিঅ'মায়োপেথি মানে যি মাচুলবিলাক ডেমেজ হৈ যোৱাৰ কাৰণে, মাচুলবিলাক ভালকৈ কাম নকৰাৰ কাৰণে হাৰ্টটো আচলতে বহল হৈ গৈছে। সেই বহল হৈ যোৱা হাৰ্টটো বিশেষকৈ আপোনাৰ এই গুৰুতৰভাৱে যিসকল ক'ভিডত আক্ৰান্ত হৈছিল তেওঁলোকৰ ক্ষেত্ৰতো হৈছে, আৰু তেওঁলোকৰ ক্ষেত্ৰতে আমি এতিয়া হাৰ্টৰ ৰোগীৰ সংখ্যা বঢ়াটো দেখিব পাইছোঁ। সেই কথাটোৱে ক'ম এতিয়া নেক্সট, তাৰমানে সেই যে একিউট ভাইৰেল মায়'কাৰ্ডাইটিছ বুলি কয়, তো এইটো ক'ভিড বুলিয়ে নহয়, কিন্তু
কথাটো হ'ল বেলেগ ভাইৰাছো এনেকৈ কৰিব পাৰে এডিনো ভাইৰাছ বা বেলেগ কিছুমান এণ্টাৰো ভাইৰাছ আগৰ পৰাই আছে এইটো ক'ভিড অহাৰ আগতো আমাৰ আছিল মায়োকাৰ্ডাইটিছ হৈ ডাইলেটেড কাৰ্ডিঅ'মায়োপেথি হয় মানুহৰ আৰু কিছু ক্ষেত্ৰত দেখা যায় এইবোৰ ৰিভাৰ্চিবল হয় দিন যোৱাৰ লগে লগে বছৰ যোৱাৰ লগে লগে বা মেডিকেশ্যনত লাহে লাহে পাম্পিংটো আহিব ধৰে কিন্তু একিউট ফালমিনিয়ান মায়োকাৰ্ডাইটিছ বুলি এটা টাৰ্ম আছে ফালমিনিয়ান মানে বহুত গুৰুতৰ তেতিয়াহ'লে হয়তো ৰোগীজন মৃত্যুৰ মুখত পৰে যেতিয়া মায়োকাৰ্ডাইটিছ হয় মায়োকাৰ্ডিয়াম মানে হাৰ্টৰ মাংসপেশীৰ পৰা মানে ইলেক্ট্ৰিচিটি উৎপন্ন হয় যাৰ ফলত এটা মানে বেমেজালিৰ সৃষ্টি হয় মানে আপোনাৰ কাৰ্ডিয়াক এৰিথমিয়া হয় যেনেকুৱা যাক আমি ছাডেন কাৰ্ডিয়াক ডেথ বুলি কওঁ তেতিয়া আচলতে এই ঘটনাবোৰ হৈছিল যিবোৰ ক'ভিড ৰোগীৰ কাৰ্ডিয়াক এৰেষ্ট হৈয়ে মৃত্যু হৈছে মানে খুব চিৰিয়াছ ভেৰি চিৰিয়াছ যিবোৰ ক'ভিড ৰোগী আছিল ভেণ্টিলেটৰত সেইবোৰ মানুহ তেনেকৈ ঢুকালে তাৰপিছতো দেখা গৈছে যে ভেকচিন লোৱা কিছুমান মানুহ খুব কম পৰিমাণে লেছ দেন 1% পোষ্ট ভেকচিনেশ্যনত দেখিছে মায়োকাৰ্ডাইটিছ হয় নোহোৱা নহয় মায়োকাৰ্ডিয়াম ইনফ্লেম নহয় কিন্তু সেইবোৰ মানুহতো ইহঁতে ষ্টাডি কৰি পাইছে সেই মানুহবোৰৰ ক্ষেত্ৰত কিন্তু এনেকৈ ছাডেন কাৰ্ডিয়াক ডেথ বেছি বাঢ়া নাই গতিকে বস্তুটো কনক্লুচিভ নহ'ল তাৰমানে আমি ক'ব নোৱাৰোঁ যে বা ভেকচিন লোৱাৰ কাৰণে যিবোৰ মায়োকাৰ্ডাইটিছ হ'ল সেইবোৰে এতিয়া ছাডেন কাৰ্ডিয়াক ডেথ হৈ মৰি আছে বা কিবা হৈ আছে কাৰ্ডিয়াক মানে বৈজ্ঞানিকভাৱে ই প্ৰমাণিত হোৱা নাই কিন্তু এটা বস্তু চিয়ৰ যে ভাইৰাছে মায়োকাৰ্ডিয়াম ইনভলভ কৰে মায়োকাৰ্ডাইটিছ কৰে যাৰ ফলত ডাইলেটেড কাৰ্ডিঅ'মায়োপেথি হ'ব পাৰে ঠিকে আছে বাৰু আমি অলপ ভালদৰে ইয়াক বিস্তৃত ৰূপত আলোচনা কৰিম কিন্তু পুনৰ বাণিজ্যিক বিৰতিৰ সময় হৈছে ডক্টৰ প্ৰীতম বৰঠাকুৰ আৰু ৰূপম চৌধুৰী ডাঙৰীয়াৰ বক্তব্য ল'ব আছে বিৰতিৰ পাছত তেওঁলোকৰ বক্তব্য ল'ম লৈছোঁ বাণিজ্যিক বিৰতি কেৱল ষ্ট্ৰং নহয় মাইথান ষ্ট্ৰং মাইথান ষ্টিল নিৰ্মাণৰ মানদণ্ড तेरा नाम गूंजेगा तो उठेगा एक तूफान हिलेगी जमीन मचेगा घमासान देखेंगे फिर गेम तेरी আপুনি চাই আছে দ্য প্ৰাইম শ্ব' ভেকচিনৰ ফলত হাৰ্ট এটেকৰ সংখ্যা বৃদ্ধি পাইছেনে নাই পোৱা সেইটো এটা এতিয়াও নুবুজা সাঁথৰ হৈ আছে বৈজ্ঞানিকভাৱে প্ৰমাণ হোৱা নাই যে ভেকচিনৰ বাবেই হাৰ্ট ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে বা হৃদয়ৰ ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে কিন্তু ইয়াৰ পৰীক্ষা নিৰীক্ষা চলি আছে আৰু ইয়াৰ এটা সূত্ৰ আৱিষ্কাৰ হ'ব বা ইয়াৰ এটা এই প্ৰশ্নটোৰ উত্তৰ এটা পোৱা যাব বুলি আশা কৰা হৈছে যি কি নহওক এতিয়া আমি কথা পাতি আছোঁ এতিয়া হাৰ্টৰ ৰোগীৰ সংখ্যা বাঢ়িছে যুৱচামৰ মাজত বৃদ্ধি পাইছে তাক কেনেধৰণে ৰোধ কৰিব পাৰি ডক্টৰ প্ৰীতম বৰঠাকুৰ ডাঙৰীয়া আপোনাৰ কাষলৈ গৈছোঁ বহুতে কি মন্তব্য আমি শুনিবলৈ পাওঁ যে এছপিৰিন নামৰ এটা দৰৱ যদিও আমি ইয়াত প্ৰেছক্ৰাইব আমি পোনপটীয়াকৈ কৰিব নোৱাৰোঁ কিন্তু মই মানুহৰ বহুতে ব্যৱহাৰ কৰা এটা দৰৱ বাবে সেই কথাটো কৈ দিছোঁ আপুনি ইয়াৰ বিশদ বিৱৰণী দিব পাৰিব সেই এছপিৰিন দৰৱটোৱে বহুতে ঘৰত ৰাখে এছপিৰিন দৰৱটো কেতিয়াবা কোনোবা লোকৰ যদি হাৰ্টৰ অলপ অসুবিধা হৈ থাকে তেওঁ এছপিৰিন খালে ভাল পোৱা বুলি কয় এই ক্ষেত্ৰত আপোনাৰ কি পৰামৰ্শ হ'ব এনেধৰণৰ দৰৱ খোৱাটো দৰকাৰ হয় নে নহয় আপুনি কি কয় খুব সুন্দৰ প্ৰশ্ন হাৰ্টৰ অসুখত এছপিৰিনৰ প্ৰয়োজনীয়তা কি এছপিৰিনৰ প্ৰধান ইউজ হ'ল প্ৰতিৰোধক হিচাপে এজন মানুহৰ দুটা বা তাতোধিক যদি ৰিস্ক ফেক্টৰ থাকে যে ৰিস্ক ফেক্টৰবোৰটো আমি আলোচনা কৰিলে অলৰেডি ডায়েবেটিছ উচ্চ ৰক্তচাপ মেদবহুলতা sedentary lifestyle, family history, ধূমপান ইত্যাদি কৰি আমি এইবিলাক কথা পাতিলো এজন মানুহৰ যদি দুটা বা তাতোধিক ৰিস্ক ফেক্টৰ থাকে তেতিয়াহ'লে 40 বছৰৰ পিছত তেওঁ এছপিৰিন টেবলেট এটাকৈ লৈ থাকিলে তেওঁৰ হৃদৰোগ হোৱাৰ সম্ভাৱনা কমে বুলি প্ৰমাণ আছে গতিকে সেইটো প্ৰতিৰোধক হিচাপে ব্যৱহৃত আৰু আপুনি যিটো সুধিছে যে হৃদৰোগৰ চিকিৎসাৰ বাবে এছপিৰিন ইয়েছ এজন মানুহৰ যদি হাৰ্ট এটেক হয় তেওঁ চিকিৎসালয় পোৱাৰ আগতে এটা এছপিৰিন টেবলেট খাব পাৰে সেইটোৱেও তেওঁৰ মৃত্যুৰ মানে সম্ভাৱনা কিছু পৰিমাণে হ্ৰাস কৰে বুলি প্ৰমাণ আছে গতিকে এছপিৰিনৰ প্ৰয়োজনীয়তা আছে কিন্তু যদি তেওঁৰ অন্য কিবা কাৰণে হৈছে তেতিয়াহ'লে এইটো ফল নাপাব বা কেতিয়াবা তেওঁ যধেমধে এছপিৰিন খাই দিলে তাৰ পৰা গৈ পেলাই পাকস্থলীত ঘাঁ চাহ ইত্যাদি হ'ব পাৰে কিন্তু যদি খুব সন্দেহ হৈছে যে তেওঁৰ হাৰ্ট এটেক হ'ব পাৰে বিকাশে অলৰেডি কোৱাৰ নিচিনা তেওঁৰ বুকুত বিষ বা গধুৰ হেঁচা মাৰি দিয়া অনুভৱ ঘাম ওলাইছে ৰেষ্টলেছ লাগিছে তেতিয়া অন দ্য ৱে টু দ্য হস্পিটেল
তেওঁ এটা এস্পিৰিন টেবলেট খাব পাৰে। আৰু এইখিনিতে মই প্ৰাঞ্জলে বৰ ধুনীয়া এটা প্ৰশ্ন বিকাশে কৈ থাকোঁতে সুধিছিলে, মই সেইটো প্ৰসংগটো অকণ ক'ব খোজো যে কম বয়সতে হ'লে কি কৰিব এনেকুৱা লক্ষণ। মই ভাবো কম বয়সতে হ'লে আৰু অধিক সাৱধানতা ল'ব লাগে। বিশেষকে আমি এটা বস্তু চাব লাগিব যে কম বয়সতে হোৱাৰ সম্ভাৱনা কাৰ আছে, যিবিলাকৰ ফেমিলি হিষ্ট্ৰী আছে, ষ্ট্ৰং ফেমিলি হিষ্ট্ৰী, যে দেউতাকৰ ফালৰ পৰাও আছে, মাকৰ ফালৰ পৰাও আছে, বা দেউতাকৰ ফালৰ পৰাও হাই প্ৰেছাৰ আছে, মাকৰ ফালৰ পৰাও হাই প্ৰেছাৰ আছে, ডায়েবেটিছ ইত্যাদি কৰি ৰিস্ক ফেক্টৰে হওক বা হাৰ্ট এটেকেই হওক, যে ষ্ট্ৰং ফেমিলি হিষ্ট্ৰী যদি থাকে, এইবিলাক ল'ৰা ছোৱালীৰ প্ৰায় 20 বছৰমান বয়সৰ পৰাই আচলতে বছৰি কেইটামান বস্তু ৰিস্ক ফেক্টৰ যেনে ৰক্তচাপ, ব্লাড চুগাৰ, কলেষ্ট্ৰল ইত্যাদি চেক কৰিব লাগে। মোৰ এতিয়া এই যোৱা প্ৰায় 26 বছৰীয়া অভিজ্ঞতাৰ পৰা মই কওঁ, বহুত ল'ৰা ছোৱালী স্কুলীয়া দিনৰ পৰাই আনকি ডায়েবেটিছ আৰু উচ্চ ৰক্তচাপ হ'ব পাৰে। আৰু তেনেকুৱা ক্ষেত্ৰত বহুত মানুহে ভাবে এতিয়াই দৰৱ খাবনে, আনকি মাক বাপেকেও কয় এতিয়াই দৰৱ খালে আৰু কি হ'ব, ডক্টৰ গোটেই জীৱনটো খাই থাকিব লাগিব, তাতকে অলপ দিন নোখোৱাকে চাব নোৱাৰিনে? কিন্তু মোৰ তাত উত্তৰ হ'ল যে কম বয়সতে হোৱাৰ কাৰণে বেছি সাৱধানতা ল'ব লাগে, বেছি মেটিকুলাছলি তেওঁ কৰিব লাগে, নিয়মিতভাৱে পৰীক্ষা কৰিব লাগে, কাৰণ তেওঁৰ গোটেই জীৱনটো বাকী আছে। এতিয়াৰ পৰাই যদি তেওঁৰ সেই ৰিস্ক ফেক্টৰবিলাক আমি চিকিৎসা নকৰোঁ, যদি ৰক্তচাপ হাই হৈ থাকিবলৈ দিওঁ, কম বয়স কাৰণে এতিয়া চিকিৎসা নকৰি ৰ'বলৈ দিওঁ, তেতিয়াহ'লে তেওঁৰ দেখোন আৰু কেইবছৰমান পিছতেই তাৰ জটিলতা আহি যাব। এতিয়া 10 বছৰৰ পিছত 20 বছৰত উচ্চ ৰক্তচাপ হোৱাজনৰ যদি 10 বছৰৰ পিছত জটিলতা আহে, তাৰমানে তেওঁ 30 বছৰতে জটিলতা হৈ গ'ল। আৰু উচ্চ ৰক্তচাপৰ জটিলতা কি? হাৰ্টৰ সমস্যা, ষ্ট্ৰোক, কিডনিৰ সমস্যা, চকুৰ সমস্যা, গতিকে এইবিলাক মাৰাত্মক। গতিকে সেই জটিলতালৈ আমি ৰ'ব নোৱাৰো। আৰু গতিকে তেওঁৰ ডিটেক্ট হোৱাৰ লগে লগে তেওঁক মানে ভালকে চিকিৎসা কৰিব লাগিব। সেইকাৰণে কম বয়সত চিকিৎসা হ'লে আমি আচলতে অধিক সাৱধানতা ল'ব লাগে। আৰু এই এস্পিৰিনৰ প্ৰসংগতে মই আৰু এটা কথা মনলৈ আহিছে, সেইটো কৈ থওঁ যে এটা মাজতে এটা মানে ইউৰোপিয়ান কাণ্ট্ৰিত এটা মানে ষ্টাডি কৰিছিলে, ইনক্লুডিং ইউৰোপ এণ্ড ইউৰোপিয়ান কাণ্ট্ৰিত, যে হোৱাট মেডিকেল ইণ্টাৰভেনশ্যন ইনক্ৰিজেছ অৰ প্ৰলংছ হিউমেন বিংছ লাইফ এক্সপেক্টেঞ্চি। আমাৰ জীৱন কিহে মানে বেছি দীঘলীয়া কৰে? এইটো বাইপাছ চাৰ্জাৰী নে এনজিঅ'প্লাষ্টি নে এস্পিৰিন টেবলেট নে কেঞ্চাৰৰ ট্ৰিটমেণ্ট নে জীৱনশৈলী পৰিৱৰ্তন? বহুত চৰ্চা কৰি পেলাই দেখা পোৱা গ'ল যে ইট ইজ অনলি দ্য লাইফষ্টাইল মডিফিকেশ্যন হুইচ কেন প্ৰলং হিউমেন বিংছ লাইফ এক্সপেক্টেঞ্চি। বাকীবিলাকে পাৰে, কিন্তু জীৱনশৈলীৰ পৰিৱৰ্তনৰ তুলনাত একেবাৰে নগণ্য। গোটেইকেইটা চিকিৎসা কম্বাইন কৰিলে যিমান হ'ব, জীৱনশৈলীৰ পৰিৱৰ্তনে অকলেই তাতকৈ বেছি লাইফ প্ৰলং কৰিব পাৰে। গতিকে সেইটোত মই ভাবোঁ প্ৰতিৰোধৰ ক্ষেত্ৰত আমি সৰ্বাধিক গুৰুত্ব দিব লাগে। আহাৰে হওক, ব্যায়াম আৰু যিবিলাক নিচাযুক্ত বস্তু সেৱনৰ পৰা আঁতৰত থকা, এই 3টা প্ৰধান বস্তু জীৱনশৈলীত পৰে। গতিকে এই জীৱনশৈলীটো সঠিক হ'লে বহু পৰিমাণে প্ৰতিৰোধ কৰিব পাৰি আৰু এটা দীৰ্ঘ জীৱন পাব পাৰি। বৰ গুৰুত্বপূৰ্ণ কথা। মানে আমি ঘূৰি ঘূৰি আহি আকৌ শেষত জীৱনশৈলীৰ কথাতেই আমাৰ কথাখিনি সমাপ্ত কৰিবলৈ বাধ্য, কাৰণ জীৱনশৈলীয়ে হৈছে একমাত্ৰ উপায়, জীৱনশৈলীৰ এই পৰিৱৰ্তনে, যাৰ পৰা আমি এই হাৰ্টৰ ৰোগীৰ সংখ্যা বা আমাৰ লিভাৰৰ ৰোগীৰ সংখ্যা, কিডনি ৰোগীৰ সংখ্যা বা চুগাৰৰ ৰোগীৰ সংখ্যা, সকলো ৰোগীৰ সংখ্যা আমি হ্ৰাস কৰিব পাৰোঁ। ডক্টৰ ৰূপম চৌধুৰী ডাঙৰীয়া, সেইটোৱে আপুনি ক'ব, কাৰণ আমি ইমান সময় পাতি আছিলোঁ যে ক'ভিড ভেকচিনৰ ইয়াৰ পাৰ্শ্বক্ৰিয়া হ'ব পাৰে নেকি, বা ভেকচিনৰ ফলতেই বৰ্তমান হাৰ্টৰ ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে নেকি, যিটো এতিয়ালৈকে বৈজ্ঞানিকভাৱে প্ৰমাণিত হোৱা নাই। সেইকাৰণে সেইটো কথা আমি চিন্তা নকৰি নিজৰ জীৱনশৈলীটো ঠিক কৰি ৰখাটোৱে সবাতোকৈ এটা ভাল উপায় বুলি ক'ব পাৰোঁ, নহয়? নিশ্চয় নিশ্চয়। আপোনাৰ যিবিলাক এতিয়া আনপ্ৰুভেন যিখিনি কথা আমি মানে কথা পাতি আছোঁ, সেইখিনি নপতাতকৈ আমি লাইফষ্টাইল কেনেকৈ মডিফাই কৰি পেলাই নিজৰ জীৱনশৈলীটো বেটাৰ কৰি পেলাই ডায়েবেটিছ, হাইপাৰটেনশ্যন, মেদবহুলতা, লাষ্ট 2 দিন আগতে আমাৰ ৱৰ্ল্ড অবেচিটি ডে গৈছে। আমি চেষ্টা কৰিব লাগিব যাতে সজাগতাটো বঢ়াওঁ যে অবেচিটি আৰু হাইপাৰটেনশ্যন আৰু ডায়েবেটিছ এইখিনি যাতে আমি কণ্ট্ৰল কৰি ৰাখিব পাৰোঁ, আৰু নতুন প্ৰজন্মক যিটো ডায়েবেটিছ আৰু হাইপাৰটেনশ্যনে আগুৰি ধৰিছে চাৰিওফালৰ পৰা বিকজ অফ লাইফষ্টাইল, বেড লাইফষ্টাইল, তো সেইটোৰ পৰা আমি যাতে হাত সাৰি ৰাখিব পাৰোঁ তেওঁলোক, সেইটো আমাৰ প্ৰচেষ্টা থাকিব লাগে। এনেকুৱা কণ্ট্ৰভাৰ্চি আহিয়ে থাকিব,
কিন্তু আমি ভাবিব লাগে যে ভেকচিন নল'লে কি হ'ল হয়, ভেকচিন লৈ পেলাই যে ইমান মানুহক আমি মানে কৰোণা ভাইৰাছৰ পৰা বচাব পাৰিছোঁ বা মৃত্যুৰ মুখৰ পৰা বচাব পাৰিছোঁ, সেইটো কথা নাপাতি আমি ভেকচিনে কিবা কৰিলে নেকি উইদাউট এনি প্ৰমাণ, সেইটো আই থিংক বহুত মানে ৰেচনেল নাই। কাৰণ সৰ্বপ্ৰথমটো চিকিৎসকসকলে ভেকচিনটো লৈছিল, আন লোকে লোৱাতকৈ আপোনালোকে চাগে আগতেই বহুত মাহ আগতেই ভেকচিন লৈ সাজু হৈ আছিল যে আমি আনক চিকিৎসা কৰিবলৈ এতিয়া সাজু কৰোণাৰ বিৰুদ্ধে। তেনেহ'লে চাব গ'লেতো চিকিৎসকৰ মৃত্যুৰ সংখ্যাই বৃদ্ধি পাব লাগিছিল, এইটো হোৱা নাই এতিয়ালৈকে। দাদাসকলে কৈছে হাৰ্ট ফেইলিয়ৰৰ কথা, মানে কাৰ্ডিঅ'মায়োপেথি হয় হাৰ্ট ফেইলিয়াৰ, যিটো হাৰ্টটো ফুলি যায় বা ডাঙৰ হাৰ্ট হৈ যায়। আপুনি যদি চাই ডায়েবেটিছত হাৰ্ট ফেইলিয়াৰ খুব বেছি, বহুত গুণে বেছি আপোনাৰ ইনফেক্টিভ কজৰ কাৰণে, আৰু তাৰ কাৰণে বহুত ৰিচাৰ্চ চলিও আছে। তো আমি সেইবিলাক কথাহে বেছি পাতিব লাগে বুলি ভাবোঁ মই, নতুন প্ৰজন্মক যদি বচাই ৰাখিব বিচাৰিছোঁ, না কি এনেকুৱা কণ্ট্ৰভাৰ্চিত মাজত গৈ পেলাই আমি এটা মানে যিটো বহুত ৰিচাৰ্চৰ পৰা এটা ভেকচিন উলিয়াই আমাক 2 বছৰতে সকাহ দিলে কৰোণা ভাইৰাছৰ পৰা। মানে এতিয়া কি হ'ল, ষ্ট্ৰেছ মেনেজমেণ্টটো কৰাটো দৰকাৰ ডক্টৰ বিকাশ ৰায় দাস ডাঙৰীয়া। কাৰণ আমি এতিয়া এই ভেকচিন 3টাকৈ ভেকচিনৰ ড'জ আমি শৰীৰত সোমাই ল'লো, সেইটোকে চিন্তা কৰি আকৌ তেনেকৈ আকৌ হাৰ্টৰ ৰোগীৰ সংখ্যা বাঢ়ি যাব। এইটো মানে শাহুৱেক বোৱাৰীৰ নিচিনা হৈছে, শাহুৱেকে সদায় বোৱাৰীয়েকক দুখ দিয়াৰ নিচিনাকে। তো গোটেইবিলাক কথাতে আচলতে ভেকচিনক দুখ দিয়াটো অনুচিত। আৰু যিহেতু এতিয়ালৈকে কোনো প্ৰমাণ তেনেকুৱা অহা নাই, মানে তেনেকুৱা তথ্য বা বিজ্ঞানে আমাক কোৱা নাই, গতিকে আমি ভেকচিনে হৃদৰোগ কৰিব পাৰে নেকি এই কথাটো এতিয়াও একো প্ৰমাণ অহা নাই, আৰু ভৱিষ্যতেও তেনেকুৱা আহিব বুলি মনে নধৰে। কাৰণ তাৰ কাৰণে যি ধৰণে গৱেষণা কৰিব লাগিব সেইটো আচলতে সম্ভৱপৰ নহয়। মানসিক চাপৰ কথা আচলতে আপুনি উল্লেখ কৰিছে। মানসিক চাপ হৃদৰোগৰ এটা মুখ্য কাৰণ। আমি সেইটো সাধাৰণতে ওলাই কৰোঁ, আমি সেই বিষয়ে আমি ইমান নাভাবোঁ। ইতিমধ্যে অলপ আগতে আমি ডাইলেটেড কাৰ্ডিঅ'মায়োপেথিৰ কথা কৈ আছিলোঁ, য'ত হৃদপিণ্ডটো ডাঙৰ হৈ যায় আৰু ভালকৈ পাম্প কৰিব নোৱাৰা হয়। তেনেকুৱা ধৰণৰ এটা আমি বেমাৰ আছে যিটো প্ৰায় আমাক চিকিৎসকসকলক সোধে ৰোগীয়ে বা জনা শুনা মানুহেও, যে হৃদযন্ত্ৰটো সদায় প্ৰেম বা মৰম ভালপোৱাৰ লগত হয় ৰিজনি দিয়ে। তো গতিকে যিটো হাৰ্ট ব্ৰেক হয় বা কেতিয়াবা প্ৰেমত বিফলতা হ'লে বা কেতিয়াবা যদি আপোনজনৰ আকস্মিক মৃত্যু হয় বা তেনেকুৱা ধৰণৰ সাংঘাতিক মানসিক এটা তেনেকুৱা ধৰণৰ অৱস্থা হয়, তেতিয়াও কিন্তু আমাৰ হৃদপিণ্ডটো ক্ষতি হ'ব পাৰে। সেইটো জাপানত এটা অধ্যয়ন হৈছিলে, তাতে এইটো আৱিষ্কাৰ হৈছিলে, এইটো টাকোচুবো ডিজিজ বুলি কয়। গতিকে সাংঘাতিক মানসিক যদি আঘাত পায় তেতিয়াও কিন্তু আমাৰ হৃদপিণ্ডটো ক্ষতি হ'ব পাৰে। মানে সেইকাৰণে আপুনিও ক'ব বিচাৰে, আৰু চন্দন বৰুৱা ডাঙৰীয়া, সেইটোৱে লাষ্টত আমাৰ শেষৰ বাৰ্তাটো হ'ল যে আমি মানসিক চাপো নিয়ন্ত্ৰণত ৰাখিব লাগিব, মানে ষ্ট্ৰেছ মেনেজমেণ্ট বুলি যে আমি কওঁ, তাৰ বাবে আমি অলপ মানে সেই কথাটো চিন্তা কৰি কিছুমান বস্তু এৰাইও চলিব লাগিব। যি হ'ল আৰু এনেকুৱা ধৰণৰ ভাৱধাৰা আমি ৰাখিব লাগিব, নহয় জানো? য়ং জেনেৰেশ্যনটোক মই তাকে ক'ব খুজিছোঁ যে ভয় নাখাব। আজিকালি আপুনি যে প্ৰথমতে ক'লে অলপমান বুকু বিষালে ভয় খায়, ভয় খোৱাটো অত্যন্ত বেয়া। যিবোৰ মানুহৰ এংজাইটি বেছি, ষ্ট্ৰেছ বেছি, ভয় বেছি, সিহঁতৰ মানে এড্ৰিনাৰ্জিক হৰমনবোৰ বেছিকৈ ৰিলিজ হয়, সেইবোৰো ক্ষতি কৰে। ইন দ্য লং ৰান BP বাঢ়িব বা বেলেগ কিছুমান ছাইড এফেক্ট হ'ব পাৰে। ভয় খোৱাতকৈ আমি কোৱা নিচিনা যেনেকৈ আলোচনা কৰিলোঁ, যদি কিবা চিমটম হৈছে ডক্টৰৰ পৰামৰ্শ লওক। আজিকালি ডক্টৰৰ অভাৱ নাই, হস্পিটেলৰ অভাৱ নাই, মুঠতে ভয় খাব নালাগে। কয় নহয় ক'ৰবাত এডভাৰটাইজ এটাত ব্যৱহাৰ কৰে ডাৰ কে আগে জিত হে, সেইকাৰণে ভয় নাখাব। মই সেইটো মাত্ৰ ব্যৱহাৰহে কৰিছোঁ দেই, কোনো স্পনচৰশ্বিপ নহয়। আপোনাকো অশেষ ধন্যবাদ জনাইছোঁ এই অনুষ্ঠানত উপস্থিত থকাৰ বাবে। ডক্টৰ প্ৰীতম বৰঠাকুৰ ডাঙৰীয়াকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেধৰণৰ আলোচনা আমি পৰৱৰ্তী সময়তো আপোনালোকৰ বাবে আনি থাকিম। বিদায় লৈছোঁ, নমস্কাৰ। কেৱল ষ্ট্ৰং নহয়, মাইথান